নমস্কাৰ। আজি আপোনালোকৰ BPSC 134 BPSC 131 এডমিনিষ্ট্ৰেটিভ থিংকাৰ্ছ। BPSC 131ৰ পিছতে এইটো 132 হয়। 132ৰ এইটো এজন পলিচি মেকাৰ্ছ। য়েহেস্কেল ড্ৰৰ তেওঁ এজন এডমিনিষ্ট্ৰেটিভ থিংকাৰ্ছ আছিলে। এজ এন এডমিনিষ্ট্ৰেটিভ থিংকাৰ্ছ তেওঁ বিশেষকৈ গুৰুত্ব দিছিলে পলিচি মেকিঙৰ ওপৰত। পলিচি মেকিং প্ৰচেছত ইন্ট্ৰডাকশ্যন হিচাপে আমি য়েহেস্কেল ড্ৰৰ বিষয়ে আমাৰ পাব্লিক এডমিনিষ্ট্ৰেশ্যনৰ এজন গুৰুত্বপূৰ্ণ বিষয়। পাব্লিক এডমিনিষ্ট্ৰেশ্যনত লোক প্ৰশাসনত তেওঁৰ যিখিনি অৱদান বা পলিচি মেকিঙত এজ এ মাল্টিডিচিপ্লিনাৰী একশ্যনত তেওঁ কেনেদৰে আগবঢ়াই নিছিল পলিচি মেকিং প্ৰচেছটো, আৰু তেওঁৰ যিখিনি অৱদান আছিলে মাল্টিডিচিপ্লিনাৰী এপ্ৰ'চ বুলি দিয়া হৈছে, য'ত পলিচি চায়েন্সত তেওঁ বিশেষভাৱে গুৰুত্ব দিছিল। পলিচি চায়েন্স বিষয়টো হৈছে আমাৰ পাব্লিক এডমিনিষ্ট্ৰেশ্যনৰ অতি গুৰুত্বপূৰ্ণ বিষয়। তাৰপিছতে য়েহেস্কেল ড্ৰৰ তেওঁৰ যিখিনি আমি ইন্ট্ৰডাকশ্যন হিচাপে এটা চেপ্টাৰটোত পাইছোঁ। ইউনিট 17। প্ৰথমতে ইয়াতে আমি ইন্ট্ৰডাকশ্যন, তাৰপিছত তেওঁৰ লাইফ কেৰিয়াৰ আৰু তেওঁৰ যিখিনি কণ্ট্ৰিবিউশ্যন আছিলে আমাৰ পাব্লিক এডমিনিষ্ট্ৰেশ্যনত এজ এ থিংকাৰ। তেওঁ পলিচি ডিচিজনৰ মেইন এজন একাডেমিক্স আছিলে, আৰু এজ এ একাডেমিক পাৰ্চুইটত তেওঁৰ যিখিনি বিষয়বস্তু আছিলে, তেওঁ মেনেজমেণ্ট প্ৰচেছক বা পাব্লিক পলিচিক মেনেজমেণ্ট প্ৰচেছত কেনেদৰে আগবঢ়াই লৈ গৈছিল, আৰু এজ এ মাল্টিডিচিপ্লিনাৰী এপ্ৰ'চ হিচাপে তেওঁ পলিচি চায়েন্সটোক আমাক বিশেষভাৱে এটা গুৰুত্বপূৰ্ণ দিশ আগবঢ়াইছিল, য'ত কি হয় আমাৰ প্ৰশাসনিক বিষয়টো বা আমাৰ যিটো আমাৰ লোক প্ৰশাসন বিষয়টো এটা গুৰুত্বপূৰ্ণ বিষয় হিচাপে আজি আমি পঢ়িবলৈ পাইছোঁ। য়েহেস্কেল ড্ৰৰ ইজ এ পায়োনিয়াৰ অফ পাব্লিক পলিচি ষ্টাডিজ। তেওঁৰ যিখিনি ষ্টাডিজ আছিলে, তেওঁৰ অতি গুৰুত্বপূৰ্ণ বিষয়টো হৈছে পাব্লিক পলিচিৰ ওপৰত তেওঁৰ বিশেষভাৱে অধ্যয়ন চলাইছিল, আৰু তেওঁ এইটো বিষয়ৰ যিটো লোকনীতি বা পাব্লিক পলিচি বুলি কওঁ আমি, সেই লোকনীতিৰ তেওঁ এজন পায়োনিয়াৰ থিংকাৰ্ছ আছিল, যিজন তেওঁ এজন লেখত ল'বলগীয়া এজন থিংকাৰ্ছ আছিলে, আৰু তেওঁৰ কণ্ট্ৰিবিউশ্যন এজ এ একাডেমিক ছিষ্টেমত তেওঁ 15খনমান বুকছ লিখিছিলে, যিবিলাকৰ বিষয়ে আমি পাছলৈ পাম। তাৰপিছতে আমি ক'ব লাগিব যে য়েহেস্কেল ড্ৰৰ তেওঁৰ জন্ম হৈছিল ভিয়েনা, অষ্ট্ৰিয়াত, আৰু য়েহেস্কেল ড্ৰৰ হৈছে ৰাজহুৱা নীতি অধ্যয়নৰ এজন পথ প্ৰদৰ্শক। তেওঁ যিখিনি আমাৰ লোকনীতি আছে, পাব্লিক পলিচি আছে, সেই পাব্লিক পলিচিৰ আমি পথ প্ৰদৰ্শক বুলি তেওঁক ক'ব পাৰোঁ। ইয়াৰে তেওঁৰ বিশেষ এজ এ একাডেমিক পাৰ্চুইট তেওঁ বহুকেইখন গ্ৰন্থ বা ইয়াক লৈ আমাৰ পাব্লিক পলিচিৰ ওপৰত তেওঁ বিশেষভাৱে লিখিছিল, আৰু সেইবাবে তেওঁক এটা আমাৰ পাব্লিক পলিচিৰ পথ প্ৰদৰ্শক বুলি, আৰু তেওঁ এজন শিক্ষাবিদ হিচাপে বহুতো ধৰণৰ আমাৰ পলিচি বিষয়ক বা পলিচি চায়েন্স বিষয়ক আমাৰ কিছুমান দিশ আমাক দেখুৱাইছিলে, আৰু সেইবিলাকৰ জৰিয়তে আমাৰ এডমিনিষ্ট্ৰেশ্যনত বহুতখিনি আমি লাভান্বিত হ'বলৈ পাইছোঁ। প্ৰথমতে আমি দেখা পাইছোঁ যে 15খনমান তেওঁ বুকছে লিখিছিলে, যিবিলাকৰ বিষয়ে এটা উল্লেখযোগ্য আমি দেখা পাম যে তেওঁ জ্যেষ্ঠ ৰাজনীতিবিদ আৰু এজন নিৰ্মাতাসকলৰ বাবে নীতিৰ ওপৰত কৰ্মশালা আয়োজন কৰিছিল। তেওঁৰ বহুতো ধৰণৰ বুকছ লিখিছিলে। এই বুকছবিলাক আমি বেলেগ বেলেগ ষ্টাডি মেটেৰিয়েলছত আমি পঢ়িবলৈ পাম, বিশেষকৈ পাব্লিক পলিচি, পাব্লিক এডমিনিষ্ট্ৰেশ্যন, কেপাচিটি অফ গভৰ্ণমেণ্ট, লিডাৰশ্বিপ, ছিকিউৰিটি, এইবিলাক ইছ্যু লৈ পিনে তেওঁ বিভিন্ন ধৰণৰ বুকছ লিখিছিলে। তেওঁৰ এজন জ্যেষ্ঠ ৰাজনীতিবিদ আৰু যি এটা নীতি নিৰ্মাতা, পলিচি মেকাৰ বুলি তেওঁ বা নীতিৰ ওপৰত কৰ্মশালা বিশেষভাৱে তেওঁ আয়োজন কৰিছিল। তেওঁৰ যিখিনি কৰ্মৰাজি আছিল, সেই কৰ্মৰাজিত তেওঁৰ এই যিটো পাব্লিক পলিচি এপ্ৰ'চ, সেই পাব্লিক পলিচি এপ্ৰ'চ আৰু পলিচি চায়েন্স এপ্ৰ'চটো তেওঁৰ বিশেষভাৱে গুৰুত্ব দি সেইটোৰ ওপৰত বিভিন্ন ধৰণৰ তেওঁ ৱৰ্কশ্বপ আয়োজন কৰিছিল, আৰু সেইবিলাকত তেওঁ সফলো হৈছিল। ইয়াৰ মুখ্য কামসমূহ তেওঁৰ আছিলে বিভিন্ন ধৰণৰ। প্ৰথমতে আমি ক'ব লাগিব ৰাজনীতিৰ যিখিনি ৰাজহুৱা নীতি বা আমাৰ প্ৰশাসনৰ যিখিনি ৰাজহুৱা নীতি, সেইবিলাক তেওঁ পুনৰীক্ষণ কৰা, যিটোৰ ওপৰত তেওঁ বুকছ লিখিছিলে 1968 চনত। সেইখিনি আমি বিশেষভাৱে এটা গুৰুত্বপূৰ্ণ দিশ বুলি ক'ব লাগিব, যিহেতু ৰাজহুৱা নীতি এটা গুৰুত্বপূৰ্ণ বিষয় আছে আমাৰ প্ৰশাসনত।
চ' ইয়াৰ ওপৰত তেওঁ বিভিন্ন ধৰণৰ এক্সপেৰিমেণ্টেল ষ্টাডিজ তেওঁ কৰিছিল আৰু এখন বুকছো তেওঁ পাব্লিছ কৰিছিলে। তাৰপিছতে নীতি বিজ্ঞানৰ বাবে যিটো ডিজাইন অফ পলিচি চায়েন্স, ডিজাইন অফ পলিচি চায়েন্স আৰু এখন বুকছ লিখিছিল, সেইটো আছিল 1971। তাৰপিছতে তেওঁ নীতি বিজ্ঞানৰ উদ্যোগ 1971 আৰু এখন বুক পাব্লিছ কৰিছিল, য'ত নীতি বিজ্ঞানৰ ওপৰত তেওঁৰ বিশেষভাৱে যিটো ডেভেলপমেণ্ট ইছ্যু, ইণ্ডাষ্ট্ৰিয়েল যিখিনি ইছ্যু আছিল, সেইখিনিৰ বিষয়ে তেওঁ বিশেষভাৱে গুৰুত্ব দিছিল। তাৰপিছতে তেওঁ আৰু নীতি অধ্যয়ন বা যিখিনি পলিচি চায়েন্স, পলিচি মেকিঙৰ ওপৰত বিভিন্ন ধৰণৰ বুকছ বা তেওঁৰ কিছুমান কৰ্মশালা বা ৰিফাৰেঞ্চ তেওঁ আয়োজন কৰিছিলে, য'ত কি হয় তেওঁ এই পলিচি মেকিঙৰ বিষয়ে বিশেষভাৱে এটা এনালাইচিছ প্ৰস্তুত কৰিছিলে। আৰু তেওঁৰ যিহেতু এজ এ একাডেমিক ডিচিপ্লিন তেওঁ বহুত উন্নত আছিল, সেইবাবে তেওঁক হেৰল্ড লেছৱেল এটা উপাধি দিয়া হৈছিলে। চ' 1983 তেওঁক হেৰল্ড লেছৱেল নামৰ এটা বিশেষভাৱে বঁটা প্ৰদান কৰা হৈছিলে, য'ত আমাৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত আছে। চ' নীতি অধ্যয়ন সংগঠনৰ বাবে উৎকৃষ্ট সেৱাৰ বাবে তেওঁৰ থমাছ আৰ ডাই এৱাৰ্ডো লাভ কৰিছিলে, যিটো তেওঁৰ বিভিন্ন ধৰণৰ পলিচি চায়েন্সৰ ওপৰত তেওঁ অধ্যয়ন কৰিছিলে, সেইবাবে তেওঁক এই পুৰস্কাৰটো দিয়া হৈছিলে। তাৰ পাছতে তেওঁ কি কৰিছিলে, তেওঁ যিখিনি দীৰ্ঘদিন যিটো কাৰ্যকাল আছিলে তেওঁ কৰ্মৰাজিখিনিত সময়ত তেওঁ বিভিন্ন ধৰণৰ ছিনিয়ৰ পজিশ্যন তেওঁ লাভ কৰিছিলে। ক'ত লাভ কৰিছিলে, তেওঁ ইজৰাইলৰ যিটো গভমেণ্ট আছিলে, সেই ইজৰাইল গভমেণ্টত তেওঁ বেলেগ বেলেগ ধৰণৰ ছিনিয়ৰ পজিশ্যন লাভ কৰিবলৈ সক্ষম হৈছিলে। বিশেষভাৱে তেওঁৰ সেই উল্লেখযোগ্য যিটো তেওঁৰ অৱদান আছিলে পলিচি চায়েন্সৰ ওপৰত, তেওঁৰ যিটো এক্সপেৰিমেণ্ট কৰিছিলে, তেওঁ যিখিনি ৰিচাৰ্চ কৰিছিলে, সেই ৰিচাৰ্চখিনিৰ ওপৰত বেছিক কৰি তেওঁ কোৱালিফিকেশ্যনৰ ওপৰত তেওঁ নিৰ্ভৰ কৰি তেওঁ বিভিন্ন ধৰণৰ তেওঁ ছিনিয়ৰ পজিশ্যন লাভ কৰিছিলে ইজৰাইল গভমেণ্টত। আৰু সেই ছিনিয়ৰ পজিশ্যন লাভ কৰাৰ পিছতো তেওঁ ছিনিয়ৰ পলিচি প্লেনিং এডভাইজাৰ ইন অফিচ অফ দ্য ডিফেন্স মিনিষ্টাৰ এণ্ড দ্য প্ৰাইম মিনিষ্টাৰ অফিচ আৰু চেয়াৰমেন মেম্বাৰ অফ দ্য পাব্লিক ছাৰ্ভিচ কমিশ্যন ইজৰাইলত তেওঁ লাভ কৰিবলৈ সক্ষম হৈছিল। তাৰপিছতে তেওঁ কি হৈছিলে, থমাছ আৰ ডাই এৱাৰ্ড লাভ কৰিছিলে। তেওঁ যিহেতু আউটষ্টেণ্ডিং ছাৰ্ভিচ ইন পলিচি ষ্টাডিজ, তেওঁৰ এই যিটো পলিচি ষ্টাডিজ বা প্ৰশাসনৰ যিটো অধ্যয়ন, প্ৰশাসনিক অধ্যয়নৰ এটা বেলেগ ধৰণৰ দিশ তেওঁ আমাক দেখুৱাইছিলে, সেই দিশটোৰ বাবে তেওঁ পলিচি চায়েন্স অৰ্গেনাইজেশ্যনে তেওঁ থমাছ আৰ ডাই এৱাৰ্ডটো আগবঢ়াইছিলে। চ' তেওঁৰ বিষয়ে এইখিনি চিম্পল আমি কেৰিয়াৰ আৰু লাইফ চাইকেল বিষয়ে আমি ক'ব লৈছোঁ। তেওঁ যিহেতু বিভিন্ন এইখিনি এৱাৰ্ডেৰে তেওঁ পৰিপূৰ্ণ হৈছিলে, তেওঁৰ গোটেইখিনি বস্তু তেওঁ পাব্লিক পলিচিৰ ওপৰত বিশেষভাৱে এটা অধ্যয়ন কৰিছিলে। আৰু প্ৰশাসনত ইয়াৰ যিখিনি গুৰুত্বপূৰ্ণ দিশ বা এখন ডেভেলপিং ষ্টেটত বা ডেভেলপ কাণ্ট্ৰিত কিদৰে এটা নতুন এটা ডিচিপ্লিনেৰে পলিচি চায়েন্সৰ জৰিয়তে আমি এটা মাল্টি ডিচিপ্লিন এপ্ৰ'চ এটা আমি ইউজ কৰি এটা গভমেণ্ট আগবঢ়াই লৈ যাব পাৰোঁ বা ষ্টেট এখন কেনেদৰে আমি আগবঢ়াই লৈ যাব পাৰোঁ, সেই বিষয়ে তেওঁ বিশেষভাৱে অধ্যয়ন কৰিছিলে। চ' তেওঁ সেইটোৰ বাবে তেওঁক যিটো হেৰল্ড লেছৱেল এৱাৰ্ডো তেওঁ লাভ কৰিছিলে। আৰু ইজৰাইলত তেওঁৰ বিশেষভাৱে কিছুমান গুৰুত্বপূৰ্ণ অৱদান আছিলে। আৰু তেওঁৰ যিখিনি অৰিজিনেল চাইণ্টিফিক এণ্ড এপ্লাইড ৱৰ্ক আছে তাত পলিচি চায়েন্সৰ ওপৰত, তাত তেওঁৰ যিখিনি গভৰ্ণমেণ্ট আছে সেই গভৰ্ণমেণ্ট আৰু ষ্ট্ৰেটেজিক প্লেনিঙৰ ওপৰত তেওঁ বিশেষভাৱে কিছুমান এডভান্স ষ্টাডিজ কৰিছিলে। আৰু সেইখিনিৰ ওপৰত তেওঁ ইজৰাইলৰ যিটো পাব্লিক এডমিনিষ্ট্ৰেশ্যন সেইখিনি বহুত সুচাৰুৰূপে তেওঁ আগবঢ়াই নিবলৈ সক্ষম হৈছিলে। চ' এইখিনি হৈছে ইয়েহেজকেল ড্ৰৰৰ কিছুমান জীৱনৰ কাৰ্যাৱলী, তেওঁৰ লাইফ আৰু কেৰিয়াৰ। চ' আমাৰ ষ্টাডি মেটেৰিয়েলছত তেওঁৰ লাইফ আৰু কেৰিয়াৰ হিচাপে আৰু বিশেষভাৱে এইখিনি উল্লেখ আছে। চ' আমি এইখিনি জানিলেই হ'ব। চ' ইয়েহেজকেল ড্ৰৰে যিখিনি পলিচি মেকিং ষ্ট্ৰাকচাৰ বা পলিচি চায়েন্স ষ্ট্ৰাকচাৰটো আমাৰ ষ্টাৰ্ট কৰিছিলে, তেওঁৰ সেই ৰিচাৰ্চটো অতি গুৰুত্বপূৰ্ণ বিষয় আছিলে। সেইবাবে তেওঁক ইয়াৰে পায়নিৰ বুলি কোৱা হয়, যিটো আমাৰ পলিচি চায়েন্সৰ পায়নিৰ বুলি তেওঁক অভিহিত কৰা হৈছিল। চ' ড্ৰৰে তেওঁৰ যিখিনি ছুপাৰ ডিচিপ্লিন অফ পাব্লিক চায়েন্স এটা মাল্টি ডিচিপ্লিনাৰী এপ্ৰ'চ আমাৰ আগত আগবঢ়াইছিলে। চ' যিখিনি ইয়াৰ সামাজিক বিজ্ঞান আছে, সেই সামাজিক বিজ্ঞানৰ অনুসন্ধানসমূহক সুপ্ৰচাৰ চলাবলৈ তেওঁ যিখিনি প্ৰয়োজনীয়তা ভাবিছিলে তাৰ সপক্ষে কিছুমান তেওঁ যুক্তি আগবঢ়াইছিলে। চ' প্ৰথমতে ক'ব পাৰোঁ যে নীতি বিজ্ঞান নামৰ এটা হৈছে অনুশাসন, য'ত আমি
তেওঁৰ যিখিনি লিখনি আছিল সেই লিখনিত আমি দেখা পাইছোঁ যে নীতি বিজ্ঞানত তেওঁ এটা অনুশাসন হিচাপে তেওঁ বিবেচনা কৰিছিলে আৰু সেই লিখনিত তেওঁ এটা বস্তু তেওঁ ব্যৱহাৰ কৰিছিলে যে য'ত আমি মাল্টি ডিচিপ্লিনাৰী এটা এপ্ৰ'চ ব্যৱহাৰ কৰিব পাৰোঁ তেওঁৰ যিখিনি লেখনি আছিলে বা চিন্তা আছিলে বা যিখিনি ৰিচাৰ্চ কৰিছিলে ৱৰ্কশ্বপ কৰিছিলে সেই ৱৰ্কশ্বপবিলাকত আমি এটা মাল্টি ডিচিপ্লিনাৰী এটা ব্যৱহাৰিক পদ্ধতি আমি দেখা পাওঁ চ' সেই পদ্ধতিটোৰ জৰিয়তে আমি ইয়াত ইহেস্কেল ড্ৰৰ যিজন আমাৰ চিন্তাবিদ আছিলে তেওঁৰ কিছুমান কণ্ট্ৰিবিউশ্যন আমি পাব্লিক এডমিনিষ্ট্ৰেশ্যনত দেখা পাইছোঁ চ' এইটো তেওঁ দ্ৰুতগতিত বৰ্ধিত কৰিছিল য'ত ইয়াৰ যিখিনি প্ৰাচুৰ্যতা আছিল সেই প্ৰাচুৰ্যবিলাক বিশেষভাৱে ইয়াতে প্ৰয়োজন হৈছিল এটা ছুপাৰ ডিচিপ্লিন কল বুলি তেওঁ পলিচি চায়েন্সক ব্যৱহৃত কৰিছিল ড্ৰৰ হেজ ইউজ মাল্টি ডিচিপ্লিনাৰী এপ্ৰ'চ ইন হিজ থিংকিং এণ্ড ৰাইটিং প্ৰচেছ তেওঁৰ যিখিনি থিংকিং আৰু ৰাইটিং প্ৰচেছ আছিলে তাতে গোটেইখিনি তেওঁ ইউজ কৰিছিলে হি হেজ বিন অফ দ্য ভিউ ডেট ফাৰ্ষ্ট গ্ৰয়িং ইনফৰ্মেশ্যন এণ্ড ইটছ এবাণ্ডেঞ্চ হেজ ৰিজাল্টেড ইন স্পেচিয়েলাইজেশ্যন চ' এইখিনি তেওঁৰ প্ৰয়োজনীয় যে যিখিনি আছিল বিষয়বস্তু বা ষ্টাডিৰ যিখিনি বিষয়বস্তু আছিল পলিচি চায়েন্সৰ সেই গোটেইখিনি অনুশাসন হিচাপে লৈ তেওঁ যিখিনি আমাৰ বিশেষজ্ঞ আছে এই বিশেষজ্ঞবিলাকৰ এটা বহুমুখী দৃষ্টিভংগীৰ সৈতে তেওঁ চিনাকি কৰাই দিছিল আৰু ইয়াৰ যিখিনি বহল দৃষ্টিভংগী আছে পলিচি চায়েন্সৰ সেই পলিচি চায়েন্সৰ বহল দৃষ্টিভংগী আমি দেখিবলৈ পাইছিলোঁ কিয় কি আমি ইয়াৰ তেওঁ দৃষ্টিভংগী দেখাইছিল সেই দৃষ্টিভংগীৰ জৰিয়তে ইয়াৰ যিটো আমি প্ৰচেছ ক'ব লাগিব য'ত আমি দেখা পাইছিলোঁ যে তেওঁলোকে কিছুমান জটিল পৰিৱেশৰ দ্বাৰা আৰু সেই জটিল পৰিৱেশৰ দ্বাৰা পৰিৱৰ্তিত হৈ ইজনে সিজনক প্ৰভাৱিত কৰে আৰু বহুতো কাৰকৰ সৈতে কাৰ্যকৰী সেৱা প্ৰদান কৰিব পাৰে চ' এইখিনি তেওঁৰ আমাৰ যিখিনি ছুপাৰ ডিচিপ্লিন পলিচি চায়েন্স বা মাল্টি ডিচিপ্লিনাৰী এপ্ৰ'চ তাতে আমি দেখা পাইছিলোঁ তেওঁৰ যিখিনি বহুমুখী দৃষ্টিভংগী আছিল য'ত আমি মাল্টি ডিচিপ্লিনাৰী এপ্ৰ'চ বুলি কৈছোঁ সেই এপ্ৰ'চটোৰ জৰিয়তে নীতি বিজ্ঞানৰ সৈতে ৰাজনীতি বা প্ৰশাসনৰ যিটো বিভাজন সেই বিভাজনৰ তেওঁ এটা মৃত্যু বজাইছিল বা তেওঁ এটা বিভাজন দেখুৱাইছিল যে কেনেদৰে নীতি বিজ্ঞানৰ সৈতে ৰাজনীতি আৰু প্ৰশাসন বিভাজনৰ সৈতে জড়িত হৈ আছে বা কেনেদৰে তেওঁলোক ইটোৱে সিটোৰ লগত ইনফৰ্মেটিভ হৈ আছে চ' সেই বিষয়টো তেওঁ আমাক আগবঢ়াইছিল এনেদৰে যিখিনি আমাৰ লোক প্ৰশাসনৰ ক্ষেত্ৰ আছিলে তাৰ সেই ক্ষেত্ৰখনৰ পৰিসৰ গুৰুত্ব আৰু বহল কৰা যিখিনি স্ক'প আছে স্ক'প ইম্পৰ্টেঞ্চ আৰু যিখিনি আমাৰ মডাৰ্ণ এজত প্ৰেজেণ্ট ষ্টেজত বা আধুনিক সময়ত ইয়াৰ যিখিনি প্ৰাসংগিকতা সেইখিনি দিনক দিনে কেনেদৰে বৃদ্ধি পাইছে সেই বিষয়ে আমি মাল্টি ডিচিপ্লিনাৰী এপ্ৰ'চৰ জৰিয়তে বহুমুখী যিটো দৃষ্টিভংগী পলিচি চায়েন্সৰ সেই দৃষ্টিভংগী আমাক তেওঁ অৱগত কৰিছিল চ' ইহেস্কেল ড্ৰৰ এই তেওঁৰ যিটো ৰিচাৰ্চ অধ্যয়নৰ বিষয়বস্তু আছিল সেই বিষয়বস্তুটোত তেওঁ প্ৰশাসনিক দিশৰ লগত এনেদৰে জড়িত কৰিছিল য'ত আমাৰ যিটো প্ৰশাসন আছিলে সেই প্ৰশাসনটো কেনেদৰে ইণ্টাৰলিংক হৈ আছে ইণ্টাৰলিংক মিনছ কেনেদৰে প্ৰশাসনখন আমাৰ এনভাইৰনমেণ্টৰ লগত বা ছ'চিয়েলৰ লগত বা আমাৰ যিখিনি এডমিনিষ্ট্ৰেশ্যন ছিষ্টেম আছে সেই ছিষ্টেমৰ লগত আৰু পলিটিকেল এনভাইৰনমেণ্টৰ লগত কেনেদৰে ইণ্টাৰলিংক হৈ আছে বা আমাৰ কালচাৰটো কেনেদৰে আমাৰ পাব্লিক এডমিনিষ্ট্ৰেশ্যনৰ লগত বা আমাৰ যিখিনি প্ৰেজেণ্ট এনভাইৰনমেণ্টৰ লগত ইণ্টাৰলিংক হৈ আছে সেই গোটেইখিনি প্ৰাসংগিকতা দিনে দিনে যে বৃদ্ধি পাই আহিছে সেই ইণ্টাৰলিংকটো আমাক তেওঁ দেখুৱাইছিল আৰু ইয়াৰ বিষয়ে আমাক বিশেষভাৱে তেওঁ আমাক বিভিন্ন ধৰণৰ ৰিচাৰ্চেৰে বা যিখিনি তেওঁৰ কৰ্মৰাজি আছে বা যিখিনি তেওঁ ৱৰ্কশ্বপ আমাক দেখুৱালে সেইবিলাকৰ জৰিয়তে আমি ইয়াৰ বিষয়ে অধিক প্ৰাসংগিকতা বৃদ্ধি পাইছে বুলি ক'ব পাৰোঁ চ' হি ৰিপ্লেচ দ্য পলিটিক্স এডমিনিষ্ট্ৰেশ্যন ডিক্টনমি উইথ পলিচি চায়েন্স তেওঁ যিটো পলিচি চায়েন্সৰ ডিক্টনমি সেইটো আমাৰ পলিচি চায়েন্সৰ লগত এডমিনিষ্ট্ৰেশ্যনৰ লগত টাই আপ কৰিছে আৰু ইয়াৰ যিখিনি স্ক'প ইম্পৰ্টেঞ্চ আছে তাত ইনক্ৰিজিং ৰিলিভেঞ্চ মডাৰ্ণ টাইমৰ লগত আমি ইয়াৰ প্ৰাসংগিকতা দিনে দিনে দেখিবলৈ পাইছোঁ চ' মডাৰ্ণ টাইমছত আমাৰ যিখিনি আমাৰ পলিচি চায়েন্সৰ ইম্পৰ্টেঞ্চ আছে বা পাব্লিক এডমিনিষ্ট্ৰেশ্যনত পলিচি চায়েন্সৰ কেনেদৰে ৰিলিভেঞ্চ হৈ আছে সেই গোটেই বস্তুখিনি আমি তেওঁৰ এই মাল্টি ডিচিপ্লিনাৰী এপ্ৰ'চটোৰ জৰিয়তে আমি বুজিবলৈ বা জানিবলৈ অধিক সুবিধা পাইছোঁ চ' দিছ ইজ ইম্পৰ্টেণ্ট পাৰ্ট অফ মাল্টি ডিচিপ্লিনাৰী এপ্ৰ'চ ইন ইহেস্কেল ড্ৰৰ কণ্ট্ৰিবিউশ্যন ইন পাব্লিক এডমিনিষ্ট্ৰেশ্যন এজ এ থিংকাৰ্ছ চ' তেওঁৰ আৰু কিছুমান দিশ আমি আমাৰ চেপ্টাৰটোত পাইছোঁ তাৰ ভিতৰত আমি ক'ব পাৰিম যে
যিখিনি আমাৰ মেনেজমেণ্ট চায়েন্স পলিচি যিখিনি পলিচি আছে বা মেনেজমেণ্ট চায়েন্স টু পলিচি চায়েন্স, ফ্ৰম মেনেজমেণ্ট চায়েন্স টু পলিচি চায়েন্স। চ' মেনেজমেণ্ট চায়েন্স টু পলিচি চায়েন্স, ইয়াত তেওঁ যিখিনি ব্যৱস্থাপনা পদ্ধতি দেখাইছিল সেই ব্যৱস্থাপনা পদ্ধতিৰ বিষয়ে আমি বিশেষভাৱে জানিবলৈ সক্ষম হ'ম। তেওঁ যিখিনি যিহেতু বহুতো কণ্ট্ৰিবিউশ্যন আছিলে, বহুতো বুক পাব্লিছ কৰিছিলে এই পলিচি চায়েন্সৰ ওপৰতে, সেইখিনিৰ পৰা আমি বিশেষভাৱে বহুত উপকৃত হৈছোঁ। কিয়নো আমাৰ পাব্লিক এডমিনিষ্ট্ৰেশ্যন বা লোক প্ৰশাসনত আমাৰ এই মেনেজমেণ্টটো অতি বিতংভাৱে জড়িত হৈ আছে, আৰু ইয়াক আৰু প্ৰসাৰতা কৰিবৰ কাৰণে যিখিনি তেওঁৰ বৰঙণি দিছিল সেইখিনিৰ ওপৰত আমি বিশেষভাৱে ষ্টাডি কৰিবলৈ আমি সক্ষম হৈছোঁ বা জানিবলৈ আজি সক্ষম হৈছোঁ। চ' ফ্ৰম মেনেজমেণ্ট চায়েন্স টু পলিচি চায়েন্স, চ' মাল্টিডিচিপ্লিনাৰী একশ্যনত ইয়াতে আমি আৰু এটা গুৰুত্বপূৰ্ণ দিশ দেখা পাইছোঁ, যিহেতু প্ৰশাসন ব্যৱস্থাপনা বিজ্ঞানৰ পৰা আঁতৰাই অনা আৰু ৰাজহুৱা যিটো এডমিনিষ্ট্ৰেশ্যন আছে বা পাব্লিক এডমিনিষ্ট্ৰেশ্যন আছে তাক পৃথক পৰিচয় প্ৰদান কৰাত জৰৰে গুৰুত্বপূৰ্ণ ভূমিকা আছে। So a major contribution of Jor lies in taking away administration from management science, hence increasing its utility and providing a separate identity to public administration. So আমি লোক প্ৰশাসনক এটা পৃথক পৰিচয় আমি প্ৰদান কৰিছোঁ, আৰু জৰৰ যিটো গুৰুত্বপূৰ্ণ অৱদান তাৰ জৰিয়তে আমি জানিম আৰু বিশেষভাৱে সঠিকভাৱে বুজিবলৈ সক্ষম হৈছোঁ। চ' তেওঁৰ যিটো মাল্টিডিচিপ্লিনাৰী এপ্ৰ'চ আছিলে সেই এপ্ৰ'চটোত এনেদৰে ব্যৱহাৰ কৰিছে যাতে তেওঁৰ যিটো লিখনি আছিলে সেই লিখনিবিলাকত গোটেই মেনেজমেণ্ট ছিষ্টেমটো তেওঁ বিশেষভাৱে আমাক জানিবলৈ সক্ষম কৰাইছে, বা তেওঁৰ যিখিনি মাল্টিডিচিপ্লিনাৰী এপ্ৰ'চ আছে তাত তেওঁ নিজে কিছুমান মেনেজমেণ্ট এপ্লাইড কৰিছিলে, আৰু মেনেজমেণ্ট চাইন্স এপ্লাইডৰ জৰিয়তে তেওঁ যিখিনি লেখনি লিখিছিল তাত তেওঁ মেইনলি ফ'কাছ কৰিছিলে পলিচি ষ্টাডিজৰ ওপৰত। চ' যিখিনি পলিচি ষ্টাডিজ আছে তাৰ ওপৰত তেওঁ মেইন ফ'কাছ কৰি এই মেনেজমেণ্ট চায়েন্সটো আমাৰ ওপৰত তেওঁ বিভিন্ন ধৰণৰ লিখনি লিখিছিল। হি প্ৰিফাৰ্ড দ্য পলিচি চায়েন্স অভাৰ মেনেজমেণ্ট চায়েন্স। চ' সেইখিনি তেওঁ প্ৰিফাৰ কৰিছিলে পলিচি চায়েন্সৰ পৰা মেনেজমেণ্ট চায়েন্সলৈ। তেওঁ ব্যৱস্থাপনা পদ্ধতি যিটো বিজ্ঞান সেই বিজ্ঞানৰ ওপৰত নীতি বিজ্ঞানৰ এটা মনোনিৱেশ তেওঁ কৰিছিলে। চ' ইয়াত দেখা যায় যে নীতি বিজ্ঞানো হৈছে এটা আমাৰ প্ৰশাসনৰ যিহেতু গুৰুত্বপূৰ্ণ বস্তু, তো তাত আমাৰ এই ব্যৱস্থাপনা পদ্ধতিক আমি কেনেদৰে ইণ্টাৰলিংক কৰিছোঁ সেই বিষয়ে আমাক জৰে ইয়াৰ কিছুমান চিম্পল আমাক কিছুমান থিয়ৰী আমাক এই মেনেজমেণ্ট এপ্ৰ'চৰ জৰিয়তে জনাইছিল। চ' তেওঁৰ যিখিনি ৰাইটিংছ আছিলে সেই ৰাইটিংবিলাকত বিশেষভাৱে এই দিশটোৱে মনোনিৱেশ কৰিছিলে যে পলিচি ষ্টাডিজ কিদৰে আমি ফ'কাছ কৰিব পাৰোঁ ইন মেনেজমেণ্ট ছিষ্টেমত। চ' হি প্ৰিফাৰ্ড পলিচি চায়েন্স অভাৰ মেনেজমেণ্ট চায়েন্স। ড্ৰৰেজ ষ্টেটেড এইখিনি তেওঁ প্ৰিফাৰ কৰিছিলে, আৰু তেওঁ কৈছিলে যিবিলাক আমাৰ প্ৰচলিত সমাজ ব্যৱস্থাত যিখিনি সমস্যা আছে সেই সমস্যাবিলাক সমাধান কৰিবলৈ ড্ৰৰৰ যিখিনি ব্যৱস্থাপনা পদ্ধতিৰ যিখিনি পলিচি ষ্টাডিজ আছিলে সেইখিনি এটা গুৰুত্বপূৰ্ণ অৱদান তেওঁ প্ৰদান কৰিছিলে। চ' তেওঁৰ এই বহুমুখী পদ্ধতিৰ ব্যৱহাৰৰ জৰিয়তে তেওঁৰ লিখনিত নিজে ব্যৱস্থাপনা এটা প্ৰয়োগ কৰিছে। চ' এইখিনি আমি ইয়াতে ফ্ৰম মেনেজমেণ্ট চায়েন্স টু পলিচি চায়েন্সত আমি বিশেষভাৱে ক'ব লাগিব যে কিদৰে তেওঁ এই ব্যৱস্থাপনা পদ্ধতিটো আমাৰ তেওঁৰ প্ৰতিটো লিখনিতে বহুমুখী এটা পদ্ধতি বুলি, তেওঁ বহুমুখী এটা ৰাজনৈতিক পদ্ধতি বা পলিচি অধ্যয়নৰ পদ্ধতি বুলি তেওঁ আমাৰ মেনেজমেণ্ট চায়েন্স হিচাপে ৰূপ দিছে। আৰু ইয়াৰ বাবে প্ৰশাসনত কিদৰে আমি আগবাঢ়ি যাব পাৰোঁ বা প্ৰশাসনৰ যিখিনি নীতি আছে, এডমিনিষ্ট্ৰেটিভ পলিচি আছে, সেইবিলাক কেনেদৰে আমি প্ৰস্তুত কৰিব পাৰোঁ তেওঁ এটা থুলমূলকৈ আমাক এটা প্ৰখৰতা দেখুৱাইছিল, বা ইয়াৰ বিশেষভাৱে আমাক কিছুমান নীতি নিয়ম আমাক পথ প্ৰদৰ্শক কৰি দিছিল। চ' ড্ৰৰেজ তেওঁৰ যিখিনি বহুমুখী অধ্যয়ন আছিলে, চ' ড্ৰৰৰ সেই অধিক যিখিনি তেওঁৰ ব্যৱস্থাপনা বিজ্ঞাপন আছিল সেই বিজ্ঞানৰ জৰিয়তে নীতি বিজ্ঞানৰ ওপৰত মনোনিৱেশ কৰিছিলে। চ' ড্ৰৰে কৈছিল যে জটিল সামাজিক সমস্যাবোৰৰ চাপত আৰু সেইবোৰৰ সমাধান বিচাৰি উলিওৱাৰ প্ৰচেষ্টাত কিছুমান তেওঁলোকে বাধাৰো সন্মুখীন হৈছিলে, আৰু সেইবিলাক বিভিন্ন সময়ত বিভিন্ন চিন্তাবিদে ব্যৱস্থাপনা বিজ্ঞানৰ ওপৰত গুৰুত্ব দি বা ব্যৱস্থাপনা বিজ্ঞানৰ ওপৰত যিটো আমি মেনেজমেণ্ট চায়েন্স বুলি কৈছোঁ তাৰ ওপৰত ষ্টাডি কৰি আৰু বিশেষভাৱে পলিচি চায়েন্সটো সফল হ'ব পাৰিছে বুলি তেওঁ কৈছে যে ব্যৱস্থাপনা বিজ্ঞানে সংগঠনটোৰ
যিখিনি তেওঁলোকৰ ইকনমিক দিশ আছে বা যিখিনি অৰ্থনীতি আছে আৰু দক্ষতা উন্নত কৰাত সহায় কৰিছিল। চ' ব্যৱস্থাপনা বিজ্ঞান বুলি ক'লে আমি মেনেজমেণ্ট চায়েন্স ইয়াতে পাইছোঁ আমাৰ বুকত। চ' মেনেজমেণ্ট চায়েন্সটো ইয়াতে কি হৈছে, তেওঁলোকৰ যিখিনি ইকনমিক ডেভেলপমেণ্ট বা বেলেগ বেলেগ ক্ষেত্ৰত যিখিনি স্কিল আছে সেই স্কিলখিনি আৰু ডেভেলপ কৰাত তেওঁলোকক সহায় কৰিছে বুলি ইয়াতে আমি উল্লেখ কৰিব পাৰোঁ। কিন্তু সামাজিক সমস্যাবোৰ সমাধান কৰিবলৈ ইয়াত কিছুমান অতিৰিক্ত বিষয়ৰ প্ৰয়োজন হয় কেতিয়াবা, যিবিলাক আমাৰ ছ'চিয়েল প্ৰব্লেম চলি থাকে তাত অকল মেনেজমেণ্ট চায়েন্স ব্যৱহাৰ কৰিয়ে আমি সকলো সামাজিক সমস্যা কেতিয়াবা সমাধান কৰিব নোৱাৰোঁ। চ' ইয়াৰ বাবে কি হয়, এই ব্যৱস্থাপনা যিটো বিজ্ঞান মেনেজমেণ্ট চায়েন্স তাৰ সহায়ত সামাজিক সমস্যাবোৰ সমাধান কৰিব কিছুমান সীমাবদ্ধতা আমি দেখা পাওঁ। সেয়ে কিছুমান আনুষ্ঠানিক প্ৰসংগৰ নিৰ্বাচিত কৰিছিল তেওঁ আৰু ৰাজনৈতিক প্ৰয়োজনীয়তা নিয়ন্ত্ৰণ কৰিবলৈ অক্ষম আৰু সীমিত উদ্ভাৱন ক্ষমতা আৰু অৰ্হতাৰ ওপৰত নিৰ্ভৰশীল আৰু ৰণনীতি বাছনি অজ্ঞতা আজি ধৰে কিছুমান আমাৰ সমস্যা আমি দেখিবলৈ পাইছোঁ। চ' প্ৰথমে কি হৈছিল, ৰাজনৈতিক প্ৰয়োজনীয়তা কেতিয়াবা নিয়ন্ত্ৰণহীন হৈ পৰে বা যিখিনি পলিটিকেল নিডছ থাকে সেইবিলাক কণ্ট্ৰল কৰিবলৈ কেতিয়াবা চৰকাৰখন বা ষ্টেটখন বা গভমেণ্টখনে অক্ষম হৈ পৰে আৰু সীমিত উদ্ভাৱন ক্ষমতা সৈতে কেতিয়াবা আমি দেখা পাওঁ যে অৰ্হতাৰ ওপৰত নিৰ্ভৰশীলতা কমি যায়, কেতিয়াবা দেখা যায় যে কেতিয়াবা তেওঁলোকৰ ৰণনীতিৰ বাছনিৰ কিছুমান অজ্ঞতা ফলত কিছুমান তেওঁলোকৰ যিখিনি আমাৰ পলিচি চায়েন্স এপ্ৰ'চ আছে বা আন যিখিনি আনুষ্ঠানিক প্ৰসংগ আছে তাতে বহুতো ধৰণৰ সমস্যা বা সীমাবদ্ধতা আহি পৰে। এইদৰে সীমাবদ্ধতা আহি থকাৰ বাবে ব্যৱস্থাপনা বিজ্ঞানে সংগঠনটোত একতা আৰু যৌক্তিকতা সহজ কৰি নীতি নিৰ্ধাৰণত সহায় কৰিব পাৰে। চ' যিখিনি তেওঁলোকে এই অজ্ঞতা দেখা পাইছিলে সেই দেখা পোৱাৰ জৰিয়তে কিছুমান অসুবিধা সমস্যা তেওঁলোকৰ সন্মুখীন হৈছিলে আৰু সেই অসুবিধাসমূহৰ বাবে তেওঁলোকে ব্যৱস্থাপনা বিজ্ঞানৰ যিখিনি সংগঠন আছে সেই সংগঠনটোত একতা আৰু যুক্তিৰে সহজ কৰি নীতি নিৰ্ধাৰণ কৰাত সহায় কৰিব পাৰিছিলে। চ' ইয়াত তেওঁলোকৰ এই পলিচি চায়েন্সৰ জৰিয়তে বা মেনেজমেণ্ট চায়েন্সৰ জৰিয়তে গোটেইখিনি বস্তু এটা চলিউশ্যনত লাহেকৈ আনিব পাৰিছিলে। বা কেতিয়াবা কি হয়, সামাজিক সমস্যা সমাধানৰ বাবে এক বহল অৰিয়েণ্টেশ্যনৰ প্ৰয়োজন হৈছিলে আৰু সেই বহল অৰিয়েণ্টেশ্যনটোৰ বাবে তেওঁলোকে এই মেনেজমেণ্ট চায়েন্সৰ ওপৰত গুৰুত্ব দিছিলে। চ' সেই কেতিয়াবা সমস্যাবোৰ নিয়ন্ত্ৰণ কৰিবলৈ তেওঁলোকে নীতি বিশ্লেষণত অন্তৰ্ভুক্ত হ'ব লগা হৈছিলে। সকলো সামাজিক সমস্যাই যিহেতু আমাৰ এই ব্যৱস্থাপনা পদ্ধতিত আমি আলোচনা কৰিব পাৰোঁ বা সমাধানৰ এটা স্কোপ বিচাৰিব পাৰোঁ, সেইখিনিৰ বিষয়ে এটা বিশেষ দিশ দেখুৱাইছিলে য'ত আমি মাল্টিডিচিপ্লিনাৰী এপ্ৰ'চত আমি দেখা পাইছোঁ কিদৰে মেনেজমেণ্ট চায়েন্সৰ পৰা পলিচি চায়েন্সত আমি ৰূপান্তৰ কৰিছিলোঁ, সেইখিনিৰ বিষয়ে এটা বিশেষ আমি জ্ঞান ল'ব পাৰোঁ। চ' জটিল সমস্যাবোৰ নিয়ন্ত্ৰণ কৰিবলৈ তেওঁলোকে নীতি বিশ্লেষণ বা পলিচি এনালাইচিছ কিছুমান তেওঁলোকে কৰিব লগা হৈছিলে বিভিন্ন সময়ত। চ' এই নীতি বিশ্লেষণসমূহ আমি বেলেগ বেলেগ সময়ত তেওঁলোকে দেখা পাইছিলে, য'ত কি হয় কেৱল প্ৰাসংগিক সাংগঠনিক কিছুমান প্ৰয়োজনীয়তা নহয়, ইয়াৰ বিষয়বোৰ আছিলে বহুত বহল আৰু এই বহল অস্পষ্ট প্ৰয়োজনীয়তাবোৰ বিশ্লেষণ কৰিবলৈ তেওঁলোকে সক্ষম হ'ব লাগিব। So from system analysis to policy analysis, Dror has observed that development issue of developing countries cannot be fully understood with systems analysis. So গোটেইখিনি তেওঁলোকে ষ্টেপ বাই ষ্টেপ এটা মেনেজমেণ্ট চায়েন্সক আমাক কেনেদৰে পলিচি চায়েন্সত ৰূপান্তৰিত কৰিছিল বা সেই তাৰ জৰিয়তে ছ'চিয়েল প্ৰব্লেমবিলাক কেনেকৈ সমাধান কৰিবলৈ আগবাঢ়িছিল বা ইয়াৰ কিছুমান যিখিনি পলিটিকেল নিডছ আছিলে সেইবোৰ অসফল আছিলে বা ইন'ভেশ্যন কেপাচিটি আছিলে, ডিপেণ্ডেঞ্চ অন কোৱালিফিকেশ্যন আছিলে, ইগন'ৰেঞ্চ অফ ষ্ট্ৰেটেজি চইচেছ আছিলে, এই গোটেইবিলাক বস্তুৰ পৰা কেনেদৰে আঁতৰি আমাৰ পলিটিকেল ছিষ্টেমটো কেনেদৰে আঁতৰি থাকে কেতিয়াবা সেই ধৰণৰ সামাজিক সমস্যাবিলাক কেনেদৰে সমাধান কৰিব পাৰি সেই বিষয়ে তেওঁ জ্ঞান দিবলৈ সক্ষম হৈছিলে তেওঁৰ এই পলিচি চায়েন্স বা যিটো মেনেজমেণ্ট চায়েন্স আছে সেইটোৰ জৰিয়তে। চ' মেনেজমেণ্ট চায়েন্সে কেতিয়াবা কি হয় এই গোটেই ফেচিলিটিংখিনি ইউনিটি আৰু ৰেচনেলিটিৰ ওপৰত এটা অৰ্গেনাইজেশ্যন ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰে। চ' কেৱল সাংগঠনিক প্ৰয়োজনীয়তা নহয়, এটা গোটেই বিষয়বোৰ বহল আৰু অস্পষ্ট প্ৰয়োজনীয়তাবোৰ বিশ্লেষণ কৰিবলৈ সক্ষম হৈছিল। দ্বিতীয়তে এই প্ৰক্ৰিয়াবোৰ পৰিৱৰ্তন হ'ব লাগে কঠোৰতা আৰু ব্যক্তিত্ব, যাতে প্ৰশাসনত অধিক এটা
দ্ৰুতগতিৰ প্ৰতিক্ৰিয়াশীল আৰু দায়বদ্ধ হ'ব পাৰে। এই দুটা পৰিৱৰ্তনৰ অৰ্থ হৈছে মানৱতা বিকাশৰ দিশত এটা বিপ্লৱৰ সূচনা কৰা, য'ত তেওঁলোকে কি হয় হিউমেন ডেভেলপমেণ্টৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিব পাৰে। তাৰ পাছতে ৰাজহুৱা প্ৰশাসন আৰু অধিক জীৱন্ত আৰু প্ৰতিক্ৰিয়াশীল কৰি তুলিবলৈ আমি ব্যৱস্থাপনা বিজ্ঞানৰ পৰা ইয়াত নীতি বিজ্ঞানলৈ আমি লৈ যাব লাগিব। চ' ব্যৱস্থাপনা প্ৰক্ৰিয়া যিটো আছে তাক আমি আৰু সফলৰূপে প্ৰতিক্ৰিয়াশীল কৰি তুলিবলৈ আৰু বিশেষ সফলভাৱে আগবঢ়াই নিবলৈ হ'লে আমি এই যিটো মেনেজমেণ্ট ছায়েন্সৰ পৰা নীতি বিজ্ঞানলৈ আমি নিবই লাগিব। যিহেতু গোটেইখিনি নিয়াৰ পিছতহে আমাৰ গোটেই ডেভেলপমেণ্টটো আমাৰ অতি ভালকৈ হ'ব বুলি বা ডেভেলপমেণ্টটো আৰু বেছি দ্ৰুত গতিত হ'ব বুলি আমি ক'ব পাৰোঁ। চ' গোটেইখিনি ইয়াতে তেওঁলোকে মেনশ্যন কৰিছে যে যিখিনি ইয়াৰ এডমিনিষ্ট্ৰেশ্যন আছে, এডমিনিষ্ট্ৰেশ্যন কেন বি মোৰ প্ৰম্পট, ইজি, ফাষ্ট এণ্ড ৰেচপনচিভ এণ্ড একাউণ্টেবল। যেতিয়া এই গোটেইখিনি প্ৰক্ৰিয়া আমি মেনেজমেণ্ট ছায়েন্সৰ পৰা নীতি বিজ্ঞানলৈ লৈ যাওঁ। চ' এই গোটেইখিনি প্ৰক্ৰিয়া আমি দেখা পাম। মেনেজমেণ্ট শ্বুড বি বা এডমিনিষ্ট্ৰেশ্যন শ্বুড বি ফাষ্ট, ৰেচপনচিভ এণ্ড একাউণ্টেবল। চ' তেওঁৰ মাল্টিডিচিপ্লিনাৰী এপ্ৰ'চটোৰ জৰিয়তে এই গোটেইখিনি বস্তু তেওঁ প্ৰুভ কৰিবলৈ ট্ৰাই কৰিছে। So to make public administration more lively and responsive, we must move from management science to policy science. So এইখিনি তেওঁ মেনশ্যন কৰিছিলে মেনেজমেণ্ট ছায়েন্সটো ফ্ৰম মেনেজমেণ্ট ছায়েন্স টু পলিচি ছায়েন্স কেনেদৰে আমাৰ যিখিনি প্ৰশাসন আছে, পাব্লিক এডমিনিষ্ট্ৰেশ্যন আছে, তাক লাইভলি ৰেচপনচিভ কৰিবলৈ আমি এইটো দিশ বা কেনেদৰে লৈ যাব পাৰোঁ বা এইটো দিশত কেনেদৰে আগবাঢ়ি যাব পাৰোঁ, সকলো ক্ষেত্ৰত ইন'ভেশ্যন কেপাচিটি বঢ়াবলৈ সেইখিনিৰ ওপৰত তেওঁ বিশেষভাৱে গুৰুত্ব দিছিল। তাৰপিছতে ইহেস্কেল ড্ৰৰে তেওঁ মাল্টিডিচিপ্লিনাৰী এপ্ৰ'চত আৰু এটা বিষয় উল্লেখ কৰিছে, সেইটো হৈছে ফ্ৰম ছিষ্টেম এনালাইচিছ টু পলিচি এনালাইচিছ। ফ্ৰম ছিষ্টেম এনালাইচিছ টু পলিচি এনালাইচিছত তেওঁ ক'ব বিচাৰিছে যিটো তেওঁৰ গণনাৰ যিটো বিকাশ বা তেওঁ যিটো অবজাৰ্ভ কৰিছিলে, সেই অবজাৰ্ভত তেওঁ দেখিছিলে যে ডেভেলপমেণ্ট সমস্যাবোৰ এটা ছিষ্টেমেটিক বিশ্লেষণৰ দ্বাৰা সম্পূৰ্ণৰূপে বুজিব নোৱাৰে বা চিকিৎসা বা উন্নত যিটো প্ৰশাসনিক ছিষ্টেম বা তেওঁ সেই গুৰুত্বপূৰ্ণ সমস্যাবিলাক কেতিয়াবা আমাৰ দেখা যায়। চ' ফৰ ট্ৰিটমেণ্ট অফ দ্য বেচিক ক্ৰিটিকেল প্ৰব্লেমছ অফ ডেভেলপমেণ্ট এডমিনিষ্ট্ৰেশ্যন উই নিড এ ব্ৰডাৰ এপ্ৰ'চ অফ পলিচি এনালাইচিছ। চ' আমি এটা ব্ৰডাৰ এপ্ৰ'চ পলিচি এনালাইচিছৰ বাবে আমি যুগুত কৰিব লাগিব, য'ত গোটেই আমাৰ ছিষ্টেমটো আৰু ভালদৰে বা আমাৰ যিখিনি প্ৰব্লেম হৈ আছে, ক্ৰিটিকেল প্ৰব্লেম হৈ আছে, সেইখিনি আৰু ভালদৰে আমি ডেভেলপ কৰিব পাৰোঁ বা চলিউশ্যন উলিয়াব পাৰোঁ। সেইখিনিৰ ওপৰত তেওঁ বিশেষভাৱে এটা পলিচি এনালাইচিছৰ ওপৰত গুৰুত্ব দিছিলে। ছিষ্টেম এনালাইচিছ ইজ ফ্ৰম ছিষ্টেম এনালাইচিছ টু পলিচি এনালাইচিছ। ছিষ্টেম এনালাইচিছ ইজ অনলি এ পাৰ্ট অফ পলিচি মেকিং। চ' তেওঁ ক'ব বিচাৰিছে যে ছিষ্টেম এনালাইচিছ হৈছে যিটো উন্নয়ন প্ৰশাসনৰ মৌলিক আৰু গুৰুত্বপূৰ্ণ এটা সমস্যাক আমি কেনেদৰে ইয়াত প্ৰব্লেমবিলাক চলিউশ্যনবিলাক আনিব পাৰোঁ তাৰ এটা ব্ৰডাৰ এপ্ৰ'চ আমাক দেখুৱাইছিলে। চ' ছিষ্টেম এনালাইচিছত কি হয়, কেৱল নীতি নিৰ্ধাৰণৰ এটা অংশ বুলি আমি ক'ব পাৰোঁ, যিটো আমি ছিষ্টেম এনালাইচিছ বা ছিষ্টেম আমি পলিচি এনালাইচিছ, তাত এটা নীতি নিৰ্ধাৰণৰ দিশ বুলি আমি ক'ব পাৰোঁ আৰু তাৰে এটা নীতি নিৰ্ধাৰণৰ অংশ বুলিও আমি তেওঁৰ দ্বাৰাই ক'ব বিচাৰিছে। এই ছিষ্টেম এনালাইচিছত তেওঁ যিখিনি প্ৰত্যাশিত আউটপুট আছে, সেই আউটপুটবোৰ তুলনা কৰি ইয়াৰ কিছুমান সঠিক ইনপুট অনুসৰণ কৰাৰ ছিষ্টেম বিশ্লেষণ কৰিছিল। চ' একৰ্ডিং টু ড্ৰৰ ছিষ্টেম এনালাইচিছ হেল্প এণ্ড টু চেজিং দ্য ৰাইট ইনপুটছ বাই কম্পেয়াৰিং দ্য এক্সপেক্টেড আউটপুটছ। কিন্তু কি হয়, কেতিয়াবা আমাৰ ডেভেলপমেণ্টেল কিছুমান ইছ্যু আহি পৰে, চ' য'ত আমাৰ গ'লছবিলাক ক্লিয়াৰ নাথাকে, প্ৰেডিক্টেবল এটা ৰিজাল্ট থাকে আৰু ভেলু জাজমেণ্টছ থাকে আৰু আদাৰ কোৱালিটেটিভ ডিচিজনছ লাইক ছ'চিয়েল চেঞ্জ, পাৱাৰ এটেইনমেণ্ট, ছিষ্টেম এনালাইচিছ, এইবিলাক কেতিয়াবা খুব বেছি ধৰণে আমি আগবাঢ়ি যোৱা দেখা নাপাওঁ। আৰু এইবিলাক কি হয়, বেছিভাগ ডেভেলপিং কাণ্ট্ৰিজ আমি বেছিকৈ এইবিলাক প্ৰব্লেমবিলাক দেখা পাওঁ, য'ত আমি এই বিশ্লেষণবিলাক কৰা অতি প্ৰয়োজনীয় হৈ পৰে। আৰু ডেভেলপিং দেশবোৰত কি হয়, যিবিলাক আমাৰ উন্নয়নশীল দেশ আছে, সেই দেশবোৰত আমাৰ ওচৰত যিখিনি আমাৰ ডাটা প্ৰচেছ সঁজুলি আছে বা সেইবিলাকৰ দ্বাৰা আমি ভাল কিছুমান আমি ৰিচ'ৰ্চ আমি নাপাওঁ বা
আমাৰ ওচৰত যিখিনি বিশেষজ্ঞ আছে তেওঁলোকৰ উপযুক্ত যিখিনি ৰিচোৰ্চ আছে সেই ৰিচোৰ্চ ব্যক্তিবিলাক আমি কেতিয়াবা বিচাৰি উলিয়াব নোৱাৰোঁ বা সেই মানে ৰিচোৰ্চ পাৰ্চনবিলাক বা যিখিনি উল্লেখযোগ্য বা বিশেষজ্ঞ আছে বিশেষজ্ঞসকলক আমি বিচাৰি পাবলৈ কেতিয়াবা মানে নাপাবও পাৰোঁ বা কেতিয়াবা উদ্ভাৱনৰে তথ্য বিশ্লেষণ কৰিব পাৰে। এই গোটেই দিশবিলাক তেওঁলোকে উন্নয়নশীল দেশবোৰত আমাক এটা ডাটা তেওঁ প্ৰস্তুত কৰিছিলে য'ত তেওঁ দেখুৱাইছিলে যে যিহেতু তেওঁ এটা ভাল হিউমেন ৰিচোৰ্চ নাপায় বা উন্নত উপযুক্ত বিশেষজ্ঞ নাপায় তো তাতে বিশ্লেষণৰ বা এনালাইচিছৰ প্ৰয়োজন হৈ পৰে। চ' সেয়ে আমি পৰ্যাপ্ত তথ্য আৰু যিখিনি ৰিচোৰ্চ থাকে সেই ৰিচোৰ্চ ব্যক্তিৰ সৈতে সঠিক প্ৰণালী বিশ্লেষণ কৰাৰ বাবে চৰকাৰক কিছুমান আমি তথ্য যোগান ধৰিব লাগিব আৰু এইটো নিয়মীয়াকৈ কৰিব লাগিব যাতে আমি পৰিমাণগত আৰু গুণগতভাৱে কিছুমান দিশত আমি অধিক উন্নত বা নীতিগতভাৱে বিষয়বোৰ সঠিকভাৱে বিবেচনা কৰিবলৈ আমি আগবাঢ়ি যাব পাৰোঁ। চ' ইয়াতে ঠিক দেখাইছে যে চৰকাৰৰ যিখিনি ৰিচোৰ্চ আছে সেই ৰিচোৰ্চবিলাকৰ জৰিয়তে আমি আৰু কেনেদৰে তেওঁলোকক আৰু কোৱান্টিটিভ আৰু কোৱালিটেটিভ আমি যিখিনি পলিচি আছে সেই পলিচিবিলাক আৰু বিশেষভাৱে আমি তৈয়াৰ কৰিব পাৰোঁ তাৰ ওপৰত বিশেষভাৱে তেওঁ এটা সঠিক যোগান ধৰিছিল। চ' চিষ্টেম এনালাইচিছ তেওঁলোকে ইয়াত এপ্ৰপ্ৰিয়েট ৰিচোৰ্চ পাৰ্চন তেওঁলোকে বিচাৰিছিলে আৰু কিছুমান তেওঁলোকে স্পেচিয়েলিষ্ট বিচাৰিছিলে হু কেন এনালাইজ দ্য ডাটা উইথ ইন'ভেশ্যন আৰু তেওঁলোকে বিচাৰিছিলে যে কিদৰে ৰিষ্ট্ৰাকচাৰ কৰি বা গভমেণ্ট এখন ৰিষ্ট্ৰাকচাৰ কৰি ইন অৰ্ডাৰ টু হেভ ৰাইট ছিষ্টেম এনালাইচিছ উইথ ছাফিচিয়েণ্ট ডাটা এণ্ড ৰিচোৰ্চ পাৰ্চন। চ' গোটেইখিনি তেওঁলোকে ৰিচোৰ্চবিলাক আনি বা ছাফিচিয়েণ্ট ডাটা আনি এটা গভমেণ্টৰ তেওঁলোকে ৰিষ্ট্ৰাকচাৰ বিচাৰিছিলে কিদৰে পলিচি চায়েন্স ইউজ কৰি এজ এ ৰেগুলাৰ বেচিছত প্ৰপাৰ কনচিডাৰেশ্যন অফ পলিচি ইছ্যুজ অন কোৱালিটেটিভ এজ ৱেল এজ কোৱান্টিটিভ ফ্ৰণ্ট। চ' গোটেইখিনি তেওঁলোকে গুণগতভাৱে আৰু পৰিমাণগতভাৱে বিভিন্ন দিশত নীতিগত বিষয়বোৰ সঠিকভাৱে বিবেচনা কৰিম বুলি তেওঁলোকে এই পলিচি চায়েন্স তত চিষ্টেম এনালাইচিছ বা পলিচি এনালাইচিছ তেওঁলোকে বা ড্ৰৰৰ যিটো থিয়ৰী বা তেওঁ যিটো ৰিচোৰ্চ উদ্ভাৱন কৰিছিল তাত আমি দেখা পাইছোঁ। যিহেতু ডেভেলপমেণ্ট ইছ্যু আমি ইছ্যু বুলি ক'ব গ'লে আমি পলিচি এনালাইচিছ কৰিব লাগিব আৰু সেই পলিচিজ এনালাইচিছ হ'বলৈ হ'লে কিছুমান আমাৰ পাৰফেক্ট স্পেচিয়েলিষ্ট লাগিব আৰু পাৰফেক্ট আমাৰ ৰিচোৰ্চ পাৰ্চন লাগিব। তেতিয়াহে আমাৰ পলিচি এনালাইচিছটো এটা আমাৰ সুচাৰুৰূপে আমাৰ সকলো দিশতে প্ৰব্লেমবিলাক যেনেকুৱাই হওক ক্ৰিটিকেল প্ৰব্লেম হওক বা আন প্ৰব্লেম হওক ত' ডেভেলপমেণ্ট এডমিনিষ্ট্ৰেশ্যন আমি আনিব পাৰোঁ আৰু ছিষ্টেম এনালাইচিছত কিদৰে পলিচি চায়েন্স ইউজ হয় সেই গোটেই বস্তুখিনি ড্ৰৰে আমাক ইয়াতে দেখুৱাইছিল বা তেওঁৰ দেখাবলৈ আমাক হেল্প কৰিছিল। তাৰপিছতে আমি ক'ব পাৰিম যে ড্ৰৰৰ কিছুমান যিখিনি এনালাইচিছ আছিলে পলিচি এনালাইচিছ তেওঁৰ যিটো বিষয়বস্তু অধ্যয়ন কৰিছিলে সেই তাৰ ওপৰত তেওঁ বেছিক কৰি দেখুৱাইছিলে যে এনালাইচিছ হেল্প ইন চেজিং দ্য ৰাইট ইনপুটছ ইন টু কম্পেয়াৰিং এক্সপেক্টেড আউটপুটছ। চ' সদায় ৰাইট ইনপুটছ তেওঁলোকে চাইছিলে যে কেনেদৰে সকলো বস্তু জাজ কৰিব পাৰি বা কোনটো বস্তু ভেলু জাজমেণ্ট হয় বা কোৱালিটেটিভ ডিচিজনবিলাক কেনেদৰে ছ'চিয়েল চেঞ্জ আনিব পাৰি বা পাৱাৰ এটেইনমেণ্ট কৰিব পাৰি বা ছিষ্টেম এনালাইচিছ কিদৰে আৰু উন্নত কৰি আমাৰ পলিচি চায়েন্স ডেভেলপমেণ্ট কৰিব পাৰি তো তাৰ ওপৰত তেওঁ বিশেষভাৱে গুৰুত্ব দিছিলে। তাৰপিছতে ইহেস্কেল ড্ৰৰে নলেজ ছিষ্টেম এণ্ড পলিচি চায়েন্স আৰু এটা বিষয়বস্তু আমাক সংযুক্ত কৰাইছিল। চ' ড্ৰৰ অনুসৰি এই যুক্তিসংগত যিখিনি নীতি আছিলে সেই নীতিবিলাক প্ৰস্তুতকৰণৰ বাবে এটা সমস্যা চিনাক্ত কৰা হৈছিলে আৰু এই সমস্যাবিলাক চিনাক্ত কৰিবৰ বাবে সম্পদৰ কিছুমান তেওঁৰ ৰিচোৰ্চৰ তেওঁৰ মূল্যায়ন কৰিছিল আৰু সেই নীতি উৎপাদন প্ৰণালী সংশোধন কৰা আৰু নীতি নিৰ্ধাৰণৰ যিখিনি ৰণনীতি আছিল সেইখিনি নিৰ্ধাৰণ কৰাৰ ওপৰত তেওঁ বিশেষভাৱে গুৰুত্ব দিছিলে। চ' তেওঁ এই নীতিবিলাক নিৰ্ধাৰণ কৰিবলৈ বাবে তেওঁ কিছুমান নলেজ আছিলে বা ড্ৰৰ হেজ ডিভাইডেড নলেজ ইনটু 3 লেভেলছত তিনিটা লেভেলত তেওঁ সেই নলেজবিলাক ডিভাইড কৰিছিলে। তো ফাৰ্ষ্ট হৈছে নলেজ ৰিলেটেড টু কণ্ট্ৰল অফ এনভাইৰনমেণ্ট। চ' আমাৰ যিখিনি নলেজ হয় সেই নলেজবিলাক তেওঁ পৰিৱেশৰ ওপৰত ৰিলেটেড কৰিছিলে। চ' এনভাইৰনমেণ্টটো কেনেদৰে নিয়ন্ত্ৰণ কৰিলে আমাৰ জ্ঞানটো তাতে জড়িত হৈ আছে বা নলেজ ৰিলেটেড টু কণ্ট্ৰল অফ এনভাইৰনমেণ্ট।
জ্ঞান সম্পৰ্কীয় যিটো পৰিৱেশ নিয়ন্ত্ৰণ আছিলে তাৰ ওপৰত তেওঁ ফাৰ্ষ্ট লেভেল এটা তেওঁ তৈয়াৰ কৰিছে তাৰপিছতে তেওঁ নেক্সট লেভেলটো হৈছে নলেজ ৰিলেটেড টু কণ্ট্ৰল অফ ছ'চাইটি এণ্ড ইণ্ডিভিজুৱেল চ' সমাজ আৰু ব্যক্তিৰ যিটো নিয়ন্ত্ৰণ আছে সেই নিয়ন্ত্ৰণ সম্পৰ্কীয় যিটো জ্ঞান সেই জ্ঞানৰ ওপৰত তেওঁ বিশেষভাৱে গুৰুত্ব দিছিল পলিচি ছায়েন্সত তেওঁ থাৰ্ড লেভেলটো হৈছে যিটো জ্ঞান তেওঁ ক'ব বিচাৰিছিলে সেইটো হৈছে নলেজ ৰিলেটেড টু কণ্ট্ৰল অফ কণ্ট্ৰলছ দেমছেল্ফ এণ্ড মেটা কণ্ট্ৰলছ চ' নিয়ন্ত্ৰণৰ সৈতে সম্পৰ্কিত জ্ঞান যিহেতু তেওঁ ক'ব বিচাৰিছে যে মেটা কণ্ট্ৰল হিচাপে চ' ফাৰ্ডাৰ আমি ইয়াতে পাইছোঁ যে তেওঁৰ এই তিনিটা স্তৰৰ জ্ঞানৰ পৰিসৰ বুলি ক'ব পাৰি তেওঁ যিটো পৰিসৰ দেখুৱাইছিল তিনিটা স্তৰৰ 3 লেভেল অফ নলেজ তিনিটা ভাগত ডিভাইড কৰিছিল এই তিনিটা লেভেলক তেওঁ আৰু বিশেষভাৱে আলোচনা কৰিছিল য'ত কি হয় পৰিৱেশ নিয়ন্ত্ৰণৰ বিষয়ে জ্ঞান ৰক্ষাৰ ক্ষেত্ৰত মানুহে এটা গুৰুত্বপূৰ্ণ ভূমিকা বা উন্নতি কৰিছে বুলি বিচাৰি উলিয়াইছিল চ' নলেজ ৰিলেটেড টু কণ্ট্ৰল অফ এনভাইৰনমেণ্ট ইয়াতে তেওঁ ইয়াকে কৈছে যে কিদৰে আমাৰ চাৰিওফালৰ পৰিৱেশ এটা নিয়ন্ত্ৰণ ৰাখি বা পৰিৱেশৰ বিষয়ে যিটো জ্ঞান সেই জ্ঞানবিলাক মানুহে বুজি জানি বা গুৰুত্বপূৰ্ণ যিবিলাক দিশ আছে পৰিৱেশ উন্নত কৰিবৰ বাবে সেই গুৰুত্বপূৰ্ণ উন্নতি বা উন্নতকৰণৰ বাবে যিখিনি ষ্টেপ ল'ব লাগে সেই ষ্টেপবিলাক তেওঁ পৰ্যালোচনা কৰিবলৈ সক্ষম হৈছিল আৰু কি ষ্টেপ ল'লে ডেভেলপমেণ্টটো আৰু ইজি হৈ পৰে বা সেই বিষয়ে তেওঁ জ্ঞান লাভ কৰিছিল এই ষ্টেপটোৰ জৰিয়তে চ' নলেজ ছিষ্টেম এণ্ড পলিচি ছায়েন্সত ফাৰ্ষ্ট তেওঁৰ নলেজটো হৈছে কেনেদৰে আমাৰ পৰিৱেশৰ লগত মানুহে সংগতি ৰাখি এটা গুৰুত্বপূৰ্ণ উন্নতিৰ ফালে আমি আগবাঢ়িব যাব পাৰোঁ বা ডেভেলপমেণ্ট ইছ্যু আমি এটা বিচাৰি উলিয়াব পাৰোঁ তাৰপিছতে মানৱ জাতিয়ে কি হৈছে ইয়াতে সমাজ আৰু ব্যক্তিসকলৰ নিয়ন্ত্ৰণৰ ওপৰত এটা সম্পৰ্ক গঢ়ি তোলা যিহেতু সমাজ আৰু ব্যক্তি ছ'চাইটি আৰু ইণ্ডিভিজুৱেলছ এটা কণ্ট্ৰল লাগে সেই কণ্ট্ৰলটোৰ ওপৰত এটা সম্যক জ্ঞান থকা আমাৰ প্ৰয়োজন আৰু ইয়াৰ চাৰিওফালে সমস্যাবোৰ বুজি পোৱাত কিছু অগ্ৰগতি লাভ কৰিছে যিহেতু ছ'চাইটি আৰু ইণ্ডিভিজুৱেলৰ লগত এটা নিয়ন্ত্ৰণ আমি দেখা পাইছোঁ য'ত কি হয় পলিচি ছায়েন্সত সেই জ্ঞানটো আমি ল'ব পাৰোঁ য'ত কি হয় এজন ছ'চাইটিৰ ব্যক্তিয়ে আন এজন ছ'চাইটিৰ ব্যক্তিৰ লগত সম্পৰ্ক কৰিবলৈ বা তেওঁলোকে সেই সমাজখন কেনেদৰে নিয়ন্ত্ৰণ কৰি চলি আছে বা জ্ঞানী ব্যক্তি বা সকলে কিদৰে নিয়ন্ত্ৰণ কৰে চলি আছে তেওঁলোকক সকলো দিশতে কেনেদৰে সমস্যাবিলাক সমাধান হৈ আছে বা এখন সমাজৰ সেই ব্যক্তিসকলৰ সেই নিয়ন্ত্ৰণবিলাক কিমান পৰ্যায়ত অগ্ৰগতি হৈছে সেই গোটেইখিনি আমাৰ পলিচি ছায়েন্সত আমি দেখিবলৈ পাইছোঁ তাৰপিছতে পৰিৱেশৰ সৈতে সম্পৰ্কিত নিয়ন্ত্ৰণহীন কিছুমান নলেজ বা নিয়ন্ত্ৰণ বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰৰ জৰিয়তে নিষ্পন্ন কৰা হয় ইয়াৰ পিছত তেওঁৰ দৰে এই গোটেইখিনি কণ্ট্ৰল আমাক মানৱ বিজ্ঞান আৰু সামাজিক বিজ্ঞানৰ লগত মোকাবিলা কৰা বুলি ক'ব বিচাৰিছে চ' তেওঁ ড্ৰৰ মতে যিখিনি ব্যক্তিৰ নিয়ন্ত্ৰণ আছে বা হিউমেন যিটো কণ্ট্ৰল আছে সেই মানৱ নিয়ন্ত্ৰণ আৰু সামাজিক নিয়ন্ত্ৰণ ছ'চিয়েল কণ্ট্ৰল ইয়াক এটা তেওঁ কম্পিটিশ্যন কৰা হৈছিলে আৰু এই নিয়ন্ত্ৰণত অত্যাধিক নিয়ন্ত্ৰণ জৰিয়তে কিছুমান নিষ্পত্তিওতে দেখা পাইছিলে গতিকে যেতিয়া নিয়ন্ত্ৰণ আৰু নিয়ন্ত্ৰণৰ বিষয়ে জ্ঞান ৰক্ষা কৰা হয় বা ইয়াতে দেখা হৈছে দ্য কণ্ট্ৰল ইন এক্সেছ অফ কণ্ট্ৰল ইজ নট ডেল্ট থ্ৰু দ্য এনিবডি চ' যেতিয়া নিয়ন্ত্ৰণৰ ওপৰত নিয়ন্ত্ৰণৰ বিষয়ে জ্ঞান যিটো আমি লাভ কৰা হয় পলিচি ছায়েন্সৰ জৰিয়তে তাত ইয়াৰ বিষয়ে আটাইতকৈ কম জ্ঞান তেওঁলোকে পোৱাটো সহজ হৈ পৰে বা পোৱাটো কেতিয়াবা নোপোৱা হৈ পৰে এই সামগ্ৰিক কিছুমান সামাজিক নিয়ন্ত্ৰণ সামাজিক দিশ প্ৰণালী বুলি তেওঁলোকে ক'ব বিচাৰিছে তেওঁৰ মতে এই ডমেইনটো নীতিবিজ্ঞানৰ মুখ্য কেন্দ্ৰবিন্দু হ'ব লাগে The control of excess of control is not dealt with anybody. So when it comes to the knowledge about meta control of controls themselves, we have the least knowledge about it and we have very least knowledge of the design and operation of the control mechanism itself. So Drore এই গোটেইখিনি overall social controller এটা social direction system বুলি ক'ব বিচাৰিছিলে তেওঁ যিটো এই social direction systemত অবজাৰ্ভ কৰিছিলে তাত কি হৈছিলে যিটো গ্ৰোথ অফ নলেজ আছিলে সেই নলেজটো এটা বিশেষ এৰিয়াত তেওঁ এৰি দিছিলে আৰু সেই গ্ৰোথ অফ নলেজটো ইনক্ৰিজ কৰিবলৈ আৰু য'ত লেক তেওঁ
নলেজটো য'ত কম দেখিছিলে তাতে তেওঁ গ্ৰ'থ আনিবৰ কাৰণে এই পলিচি চায়েন্সটো বা পলিচি চায়েন্স বিশেষভাৱে তেওঁ ব্যৱহাৰ কৰা দেখা গৈছিলে দ্য ওৱান চাইডেড ইনকমপ্লিট গ্ৰ'থ অফ নলেজ ইজ ডেঞ্জাৰাছ চ' এটা বিষয়ে যিহেতু তেওঁ হ'ব লাগে বা এটা চাইডে যদি আমাৰ জ্ঞান থাকে বোথ চাইডে যদি আমাৰ নলেজ নহয় তেতিয়া ইট ইজ ডেঞ্জাৰাছ বুলি তেওঁ কৈছে অকল ছ'চাইটিৰ জ্ঞান হ'লে নহ'ব তাৰ যিখিনি ব্যক্তি আছিল সেই ব্যক্তিসকলৰ মাজতো এটা কণ্ট্ৰল থাকিব লাগিব বা দুই পক্ষৰ মাজতে যিটো এনভাইৰণমেণ্ট আছে সেই এনভাইৰণমেণ্টটো সকলো চাৰিওফালৰ পৰা কণ্ট্ৰল হৈ থাকিব লাগিব নিয়ন্ত্ৰণ হৈ থাকিব লাগিব তেতিয়াহে আমাৰ সম্পূৰ্ণ নলেজটো গ্ৰ'থ কৰি উঠিব বুলি তেওঁ ক'ব বিচাৰিছে নহ'লে কি হয় নলেজ ইজ ডেঞ্জাৰাছ এজ দ্য ছ'চাইটি লুজ ইটছ কেপাচিটি টু মেনেজ ইটছ এফেয়াৰ্ছ ইফ চাৰ্টেন চেক্টৰ্ছ গ্ৰ'জ ফাষ্টাৰ এণ্ড দ্য আদাৰ চেক্টৰ্ছ চ' দিছ চিটুৱেশ্যন কল দ্য ছ'চাইটেল ডাইৰেকশ্যন ছিষ্টেম চ' তেওঁৰ যিটো ছ'চাইটেল ডাইৰেকশ্যন ছিষ্টেম বা সামাজিক দিশ প্ৰণালী বুলি তেওঁ অভিহিত কৰিছে সেই সামাজিক দিশ প্ৰণালীটো কেতিয়াবা আমাৰ ডিগ্ৰেড হৈ যাব পাৰে যদিহে কণ্ট্ৰলত আমি গোটেই বস্তুখিনি নলওঁ কণ্ট্ৰল অফ এনভাইৰণমেণ্ট কণ্ট্ৰল অফ ছ'চাইটি এণ্ড ইণ্ডিভিজুৱেল এণ্ড কণ্ট্ৰল অফ কণ্ট্ৰলছ দেমছেলছ এই গোটেই নলেজখিনি যদি আমি এই পলিচি চায়েন্সৰ জৰিয়তে আমি যিহেতু জানিব পাৰিছোঁ এই নলেজখিনি আমি লোৱাৰ পাছতহে কেনেদৰে আমাৰ ডেভেলপমেণ্টটো আৰু প্ৰখৰ হৈ পৰিব সেই বিষয়ে আমি জনাটো অতি গুৰুত্বপূৰ্ণ বিষয় চ' তেওঁ এটা ছ'চিয়েল ডাইৰেকশ্যন ছিষ্টেম যিটো উলিয়াইছে সেই ডাইৰেকশ্যন ছিষ্টেমত অবজাৰ্ভ কৰিছিলে কিছুমান বিসংগতিও অবজাৰ্ভ কৰিছিলে ইট এফেক্ট দ্য হিউমেন ভেলু ইন ছ'চাইটি ডিউ টু লেক অফ এভেইলেবল নলেজ ছ'চাইটি ইজ ছাবজেক্টেড টু ইনুমাৰেবল ষ্ট্ৰিকমেণ্ট কণ্ট্ৰলছ চ' যিহেতু কেতিয়াবা এভেইলেবল নলেজৰ অভাৱ হয় তেতিয়া ছ'চাইটি এখনত বহুত দিশৰ পৰা আমি বেয়া প্ৰভাৱ পৰা দেখা পাওঁ চ' তেওঁৰ এই গোটেই বিষয়বস্তুটো এটা কেন্দ্ৰবিন্দু হৈ পৰিছে চ' ইহেস্কেল ড্ৰৰে এইখিনি বস্তু অবজাৰ্ভ কৰিছিলে যে কিছুমান ক্ষেত্ৰত জ্ঞান বৃদ্ধি তেওঁলোকৰ আন কিছুমান ক্ষেত্ৰত বিকশাই অভাৱৰ সমস্যাসমূহৰ সৃষ্টি কৰিছিল চ' প্ৰত্যেক প্ৰজন্মই জ্ঞানৰ সম্পূৰ্ণ দৃষ্টিভংগী ল'ব লাগিব এনি জেনেৰেশ্যন প্ৰতিটো জেনেৰেশ্যনে এটা সম্পূৰ্ণ এটা নলেজ ল'ব লাগিব যাৰ জৰিয়তে তেওঁলোকৰ দৃষ্টিভংগীও উন্নত হ'ব লাগিব আৰু তেওঁৰ যিখিনি খালী আৰু এবচেঞ্চ আছিলে সেই এবচেঞ্চবিলাক চাৰিওফালৰ পৰা ফুলফিল হ'ব পাৰে চ' সেই এডভান্স নলেজ অফ ছ'চাইটেল ডাইৰেকশ্যন ছিষ্টেম এণ্ড ইণ্টিগ্ৰেট ইট ফৰ দ্য বেটাৰমেণ্ট অফ হিউমেনিটি চ' তেওঁ গোটেই ছিষ্টেমখিনি মানৱ সমাজৰ যিখিনি ইণ্টিগ্ৰেল নলেজ আছে সেই নলেজবিলাক তেওঁ পলিচি চায়েন্সৰ জৰিয়তে কেনেদৰে আৰু বেটাৰ কৰিব পাৰি তাৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিছিলে তো নলেজ এণ্ড কণ্ট্ৰল ছিষ্টেম উই নিড টু হেভ এ নিউ ভেলু এণ্ড বিলিভ ছিষ্টেম ফৰ কণ্ট্ৰলিং ছ'চাইটি scientific knowledge to control society is increasing but it is not creating suitable value system so ইয়াত তেওঁ দেখুৱাইছে যে কিদৰে নলেজ ছিষ্টেমে আৰু পলিচি চায়েন্সে আমাক এটা চাইণ্টিফিক ভিউ যদি নলওঁ তেতিয়া কেতিয়াবা বিপদৰ ফালেও আমি বা বেলেগ এটা বেয়া দৃষ্টিভংগীৰ ফালেও আমি যাব পাৰোঁ সেইবাবে এটা নতুন দিশ তেওঁ আকৌ দেখুৱাইছে যে চাইণ্টিফিক যদি আমি এটা নলেজ নলওঁ তো ছ'চাইটি এটা কণ্ট্ৰল কৰিবলৈ বা তাৰ যিটো কণ্ট্ৰলটো তাৰ ইনক্ৰিজ কৰিবলৈ কেতিয়াবা আমি পিছ পৰিব পাৰোঁ তাৰ যিখিনি ভেলু ছিষ্টেম আছে সেই ভেলু ছিষ্টেমখিনি চুইটেবল কৰিবলৈ কিছুমান ক্ষেত্ৰত আমি এটা বৈজ্ঞানিক পদ্ধতি বা চাইণ্টিফিক যিটো এপ্ৰ'চ চাইণ্টিফিক নলেজ লোৱাটো অতি গুৰুত্বপূৰ্ণ বিষয় বুলি তেওঁ উল্লেখ কৰিছে চ' দৰে তেওঁ অবজাৰ্ভ কৰিছিলে যিহেতু আমাৰ সামাজিক দিশত কেতিয়াবা প্ৰণালীৰ বেলেগ বেলেগ ধৰণৰ অভাৱ হয় বা কেতিয়াবা কিছুমান আমি বিসংগতি দেখা পাওঁ এই সমাজৰ আৰু যিখিনি আমাৰ মানৱ সমাজ আছে সেই গোটেই মানৱ সমাজৰ এটা সকলো ধৰণৰ দিশতে বা তেওঁলোকৰ গোটেই মানৱীয় মূল্যবোধকে এটা এট্ৰেকশ্যন প্ৰভাৱ পৰা দেখা যায় বা বেয়া প্ৰভাৱ পৰা দেখা যায় বুলি ক'ব পাৰোঁ এনেদৰে আমাৰ জ্ঞানৰ যিখিনি ছ'চাইটেল দিশ আছে সেই দিশখিনি আমি আগুৱাই লৈ যাব লাগিব তেতিয়াহে সম্পূৰ্ণ মানৱতাৰ আমাৰ উন্নতি হৈছে বুলি ক'ব পাৰিম তাৰপিছতে ড্ৰৰে লক্ষ্য কৰিছিল যে তেওঁ অবজাৰ্ভেশ্যনত কিছুমান কণ্ট্ৰল সমাজৰ কণ্ট্ৰল বা ইয়াৰ বাবে যিখিনি আমাৰ এক নতুন মূল্য বা বিশ্বাস প্ৰণালী থাকিব লাগিব সেইবোৰ আমাৰ যিহেতু নিয়ন্ত্ৰণ কৰিবলৈ হ'লে বা সমাজৰ গোটেই দিশবিলাক নিয়ন্ত্ৰণ কৰিব হ'লে আমি এটা চাইণ্টিফিক নলেজ জনাৰ অতি প্ৰয়োজন হৈ পৰে সমাজৰ নিয়ন্ত্ৰণৰ বাবে বৈজ্ঞানিক জ্ঞান লাহে লাহে বৃদ্ধিও পাইছে আৰু ই উপযুক্ত মূল্য প্ৰণালী সৃষ্টি কৰা নাই
যিহেতু আমাৰ চাইণ্টিফিক নলেজ কণ্ট্ৰল আমাৰ বৃদ্ধি পাই আছে, কিন্তু ইয়াৰ কি হৈছে এটা চুইটেবল ভেলু ছিষ্টেম আমাৰ ইয়াত ইনক্ৰিজ হৈ থকা আমি দেখিবলৈ পাইছোঁ বা সৃষ্টি হোৱা আমি দেখিবলৈ পাইছোঁ, এটা উপযুক্ত মূল্য প্ৰণালী। চ' ড্ৰৰে ইয়াৰ আৰু এটা দিশ মেনশ্যন কৰিছিল নলেজ অফ ছিষ্টেম এণ্ড পলিচি চায়েন্সত, যে তেওঁ কিছুমান আইন প্ৰস্তুত কৰিছিল। হি হেল্ড ৰেপিড এডভান্সমেণ্ট এৰিয়া চায়েন্স এণ্ড টেকনলজি ট্ৰিগাৰ অফ চেঞ্জ উইদাউট ছাপ্লাইং নেচেচাৰী ভেলুজ। তেওঁ এটা ল মেনশ্যন কৰিছিল, ড্ৰৰ ফৰ্মুলেটেড এ ল কল্ড ড্ৰৰ্ছ ল। চ' তেওঁ এই যিবিলাক মেনেজমেণ্ট চায়েন্স আছে বা চাইণ্টিফিক নলেজ আছে টু ছ'চাইটি কণ্ট্ৰল, তাৰ ওপৰত তেওঁ কিছুমান আৰু এডভান্সমেণ্ট প্ৰচেছত লৈ যাবলৈ কাৰণে তেওঁ যিটো আমাৰ ছায়েন্স এৰিয়া আছে, সেই ছায়েন্স এণ্ড টেকনলজি এৰিয়াটো আমাৰ তেওঁ ট্ৰিগাৰ হিচাপে লৈ কিছুমান চেঞ্জ আনিব বিচাৰিছিল, যিটো তেওঁ অতি নেচেচাৰী বুলি কৈছে, যিটো খুব নেচেচাৰী ছায়েন্স এণ্ড টেকনলজিৰ জৰিয়তে আমাৰ ছ'চাইটিৰ গোটেই চেঞ্জ অনা আৰু যিটো এডভান্সমেণ্ট হ'ব, সেই এডভান্সমেণ্টৰ বাবে আমাৰ ছ'চাইটিটো কেনেদৰে আগবাঢ়ি যাব বা প্ৰতিটো ক্ষেত্ৰতে কেনেদৰে এটা ডেভেলপমেণ্ট হয়, আমাৰ ছ'চাইটিটো কেনেদৰে আগবাঢ়ি যাব, তেওঁ তাৰ ওপৰত ভেটি কৰি এটা ল তৈয়াৰ কৰিছিল, য'ত তেওঁ লিখিছিল যে যিখিনি যদিও পৰিৱেশ গঠনৰ বাবে মানৱীয় যিখিনি ক্ষমতা এটা দ্ৰুতগতিত বৃদ্ধি পাইছে, সেই ক্ষমতাবোৰ ব্যৱহাৰ কৰাৰ নীতি নিৰ্ধাৰণ ক্ষমতা একেই আছে। চ' while human capacity to form the environment society and human beings are rapidly rising, policy making capacities use those capacities remain the same. চ' ইয়াত তেওঁলোকে এই ড্ৰৰ যিটো আইন, যিটো ল প্ৰস্তুত কৰিছিল, এইটো ড্ৰৰ ল বুলি ইয়াতে মেনশ্যন আছে। ইয়াত কি হৈছে, তেওঁ আইনে যিখিনি পৰামৰ্শ দিয়ে তাত প্ৰতিখন সমাজে এটা দিশ প্ৰণালী পাবলৈ সক্ষম হ'ব লাগে বুলি তেওঁ প্ৰকাশ কৰিছে। This law suggests that society should be able to have a direction system. এই জ্ঞানে কি হয়, তেওঁৰ যিটো এই ছিষ্টেম আগবঢ়াইছিল, তেওঁ যিটো ড্ৰৰ ল তেওঁ আগবঢ়াইছিল, সেই লত তেওঁ কৈছিল যে সমাজত যিখিনি যুক্তিতাবাদীৰ স্তৰ বৃদ্ধি কৰিব লাগে, তাত যাতে তেওঁলোকে মানৱতাক এটা নিয়ন্ত্ৰণ কৰিবলৈ বা হিউমেন কণ্ট্ৰল যিটো ছিষ্টেম আছে, সেই ছিষ্টেমটো কৰিবলৈ এই শক্তি সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰি। চ' প্ৰপাৰলি যাতে হিউমেনিটিটো কণ্ট্ৰল কৰিব পাৰি, তাৰ ওপৰত তেওঁ বিশেষ গুৰুত্ব দিছিল। দিছ নলেজ should also increase the level of rationality among the society so that they can properly use the power of control the humanity. So we need to develop scientific knowledge in the area of policy making. So কিদৰে আমি নলেজ ছিষ্টেম এণ্ড পলিচি চায়েন্স আমাৰ ড্ৰৰৰ যিটো তেওঁৰ আমাৰ যিখিনি নলেজ দিছিলে, সেই নলেজটোৰ ওপৰত আমি ভিত্তি কৰি ক'ব পাৰোঁ যে সমাজ এখনত যিখিনি তেওঁলোকৰ সমাজ জ্ঞান আছে, সেই জ্ঞানবিলাক যুক্তিযুক্ততাৰে আৰু বাঢ়ি যাবৰ কাৰণে বা তেওঁলোকৰ যিখিনি যুক্তিযুক্ততা আছে বা সমাজৰ ব্যক্তিসকলৰ যিটো ডেভেলপমেণ্ট ইছ্যু আছে বা তেওঁলোকৰ যিটো নিয়ন্ত্ৰণৰ যিটো সীমা আছে, সেই সীমাবিলাক প্ৰতিটো ক্ষেত্ৰতে কিছুমান প্ৰপাৰ পাৱাৰ আছে, আৰু সেই পাৱাৰবিলাক কণ্ট্ৰল কৰিবলৈ হ'লে প্ৰতিজন মানৱতাৰে এটা বিশেষ নিয়ন্ত্ৰণৰ প্ৰয়োজন, আৰু এই শক্তিবিলাক সঠিকভাৱে ব্যৱহাৰ কৰিবৰ বাবে কিছুমান লৰ প্ৰয়োজন, আৰু সেইটো সম্ভৱ হয় কিছুমান বৈজ্ঞানিক পদ্ধতিৰ জৰিয়তে। সেই বৈজ্ঞানিক পদ্ধতিৰ জৰিয়তে আমি বা কিছুমান ছায়েন্স এণ্ড টেকনলজি উদ্ভাৱনৰ জৰিয়তে, প্ৰযুক্তিবিদ্যাৰ জৰিয়তে, বিজ্ঞানৰ জৰিয়তে কেনেদৰে আমি ৰেপিড চেঞ্জ বা এডভান্সমেণ্ট আনিব পাৰোঁ, আমাৰ ডেভেলপমেণ্ট ইছ্যু আনিব পাৰোঁ ষ্টেট এখনত, তাৰ বিষয়ে আমি বিশেষভাৱে গুৰুত্ব দিব পাৰোঁ। চ' ড্ৰৰৰ এই গোটেই ছিষ্টেমটোত এটা চাইণ্টিফিক নলেজ ডেভেলপ কৰি তেওঁ কিদৰে পলিচি চায়েন্সক আৰু ডেভেলপ কৰিব বিচাৰিছিল, সেই বিষয়ে আমাক মেনশ্যন কৰিছে। সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ আমাক তেওঁ মেনশ্যন কৰিছে। সেয়ে আমি নীতি নিৰ্ধাৰণ ক্ষেত্ৰত বৈজ্ঞানিক জ্ঞান বিকশিত কৰিব লাগিব, আৰু ড্ৰৰে বৰ্ণনা কৰিছে যে নীতি নিৰ্ধাৰণৰ বিষয়ে জ্ঞান অতি গুৰুত্বপূৰ্ণ আৰু সামাজিক সমস্যাৰ একমাত্ৰ সমাধান। এইখিনি বিষয়ে ড্ৰৰে ইয়াতে নলেজ এণ্ড ছিষ্টেম পলিচি চায়েন্সত আমাক মেনশ্যন কৰিছে। তাৰপিছতে একৰ্ডিং টু হেস্কেল ড্ৰৰ, তেওঁৰ যিখিনি পলিচি চায়েন্স আছে, সেই পলিচি চায়েন্সত নীতি বিজ্ঞানত তেওঁ উল্লেখ কৰিছে ইয়াৰ কিছুমান বৈশিষ্ট্য, ফিচাৰ্ছ কিছুমান উল্লেখযোগ্য তেওঁ মেনশ্যন কৰিছে, য'ত আমি দেখা পাইছোঁ যে তেওঁ যিখিনি
ইয়াৰ যিখিনি তেওঁৰ নলেজ আছিল সেই নলেজবিলাক পলিচি চায়েন্সত তেওঁ উপযুক্ত ব্যৱহাৰ কৰি কিদৰে ডেভেলপমেণ্ট ইছ্যু আনিব পাৰে ইয়াৰ উপৰি তেওঁ এটা উৎসাহ প্ৰদান কৰিছিলে আৰু এতিয়ালৈকে যিখিনি পলিচি চায়েন্সৰ বা নীতি নিৰ্ধাৰণৰ পলিচি মেকিঙৰ যিখিনি সামান্য প্ৰচেষ্টা আছিলে সেই প্ৰচেষ্টাবিলাক আৰু শক্তিশালী কৰিবলৈ ইয়াৰ কিছুমান নতুন নতুন বিশেষত্ব পৰামৰ্শ তেওঁ আগবঢ়াইছিল যিখিনি তেওঁ পলিচি মেকিং কৰিবলৈ অতি প্ৰয়োজনীয় বিষয়বস্তু বুলি তেওঁ আমাক মেনশ্যন কৰিছে পাঠ্যপুথিত তো তেওঁ ক'ব বিচাৰিছে যে নিউ ফিচাৰ্ছ অফ পলিচি চায়েন্স চ' ইয়াতে তেওঁ নীতি বিজ্ঞানৰ কিছুমান নতুন বিশেষত্বৰ পৰামৰ্শ দিছে চ' প্ৰথমটো ক'ব লাগিব পলিচি চায়েন্সত প্ৰাইমেৰী ৰিলেটেড টু দ্য মেক্ৰ' কণ্ট্ৰল ছিষ্টেম চ' মেক্ৰ' কণ্ট্ৰল ছিষ্টেম বুলি ক'লে আমি ক'ব লাগিব যে যিখিনি নিয়ন্ত্ৰণ হৈ আছে সেইখিনি সম্পৰ্কিত হ'ব লাগিব আৰু এই সকলো দিশৰ লগত সামৰি থাকিব লাগিব যিটো আমাৰ সামাজিক দিশ প্ৰণালী আৰু সেইটোৱে আমাৰ নীতি বিশ্লেষণ দিশ প্ৰণালী আৰু নীতি মূল্যায়ন আৰু প্ৰতিক্ৰিয়া প্ৰণালী এই গোটেইখিনি এটাৰ লগত আনটো জড়িত হৈ আছে It should cover all aspects which can help the understanding of societal direction system like policy analysis, policy evaluation, improvement, etc. So, গোটেইখিনি আমাৰ এইটোৰ লগত এইটো নীতি বিজ্ঞান জড়িত হৈ আছে নীতি বিজ্ঞান আমাৰ primarily related to macro control system. So, এইখিনি আমি ইয়াতে ফাৰ্ষ্ট আমাৰ এটা পৰামৰ্শ তেওঁ আগবঢ়াইছে যে পলিচি চায়েন্স কিদৰে আন আন যিখিনি প্ৰাইমেৰী মেক্ৰ' কণ্ট্ৰল আছে সেই গোটেইখিনিৰ লগত জড়িত হৈ আছে আৰু গোটেইখিনি তেওঁ এটা সামাজিক দিশ প্ৰণালী আৰু নীতি নিৰ্দেশক দিশ প্ৰণালী নীতি বিশ্লেষণ প্ৰণালী নীতি মূল্যায়ন প্ৰণালী আৰু যিখিনি আমাৰ ইম্প্ৰুভমেণ্ট আছে সেই ইম্প্ৰুভমেণ্ট অফ মেটা পলিচি এই গোটেইখিনি দিশ নীতি বিজ্ঞানত সামৰি লোৱা দেখা গৈছে তাৰপিছতে ক'ব লাগিব যে নীতি বিজ্ঞানৰ এক বহুমুখী দৃষ্টিভংগী থাকিব লাগে So, policy science should have a multidisciplinary approach. It should include behavioral science, physical life science, system approach. So, গোটেইখিনি তেওঁ আমাক দেখুৱাইছিল য'ত ইয়াত অন্তৰ্ভুক্ত থকা বিষয়বস্তুবিলাক আমি আচৰণ বিজ্ঞান ভৌতিক বিজ্ঞান বা জীৱন বিজ্ঞান ব্যৱহাৰিক সংশ্লিষ্ট সকলো বিষয় বা প্ৰণালীবদ্ধভাৱে আৰু সংশ্লিষ্ট যিখিনি বিষয় আছে সেই বিষয়বিলাকৰ প্ৰতি এটা পুনৰবেক্ষণ কৰা ইয়াত আমি দেখা পাইছোঁ নীতি বিজ্ঞানৰ জৰিয়তে তাৰপিছতে পলিচি চায়েন্সৰ আৰু এটা আমি ফিচাৰ্ছ তেওঁ দেখুৱাইছে যে পলিচি চায়েন্স শুড ডু এৱে উইথ গেপ বিটুইন পিয়'ৰ এণ্ড এপ্লাইড ৰিচাৰ্চ চ' তেওঁ নীতি বিজ্ঞানে এটা বিশুদ্ধ আৰু প্ৰয়োগ কৰা গৱেষণাৰ মাজত এটা ব্যৱধান দূৰ কৰিবলৈ সক্ষম হৈছে সেই দিশটো তেওঁ দেখুৱাই দিছে যে কিদৰে পলিচি চায়েন্স শুড এৱে উইথ বিটুইন দ্য পিয়'ৰ এণ্ড এপ্লাইড চায়েন্স চ' এইখিনিৰ বিষয়ে এটা টেচিক নলেজ আমাক দেখুৱাইছিল ইট শুড এক্সেপ্ট বথ টেচিক নলেজ পাৰ্চনেল এক্সপিৰিয়েঞ্চ এণ্ড চ'ৰ্চ অফ নলেজ য'ত ব্যক্তিগত যিটো অভিজ্ঞতা থাকে আৰু জ্ঞানৰ উৎস থাকে এই দুয়োটা তেওঁ দেখুৱাবলৈ বা এই দুয়োটা গ্ৰহণ কৰি কিদৰে পলিচি চায়েন্সে আমাৰ বিশুদ্ধ এটা প্ৰয়োগ গৱেষণা সমাধান কৰিব পাৰিছে বা গৱেষণাৰ জৰিয়তে ডেভেলপমেণ্ট পাব্লিক পলিচি চায়েন্স কৰি বা পলিচি এটা মেকিং কৰি আগবাঢ়ি যাব পাৰিছে বা যিখিনি ব্যৱধান আছে নীতি বিজ্ঞানে বিশুদ্ধ বিজ্ঞান আৰু যিখিনি প্ৰয়োগ কৰা গৱেষণা সেই ব্যৱধানবিলাক দূৰ কৰিবলৈ তেওঁলোকে সক্ষম হৈছে বুলি ক'ব পাৰিছে তাৰপিছতে ইয়াৰ কিছুমান ফিচাৰ্ছ আমি উল্লেখ কৰিছে যে তেওঁৰ যিখিনি পলিচি চায়েন্স বিষয় আছে সেই বিষয়টো সদায় ছ'চিয়েল ইছ্যুৰ লগত ডিল কৰি থাকে চ' নীতি বিজ্ঞানে কেৱল ঐতিহাসিক বিকাশৰ ওপৰত গুৰুত্ব দিয়া উচিত নহয় ইয়াত ভৱিষ্যতৰ পূৰ্বানুমান কৰিবলৈ চেষ্টা কৰা উচিত চ' আৰু এটা তেওঁ পৰামৰ্শ দেখুৱাইছিল যে নীতি বিজ্ঞানে কেৱল তেওঁলোকৰ যিটো ঐতিহাসিক দিশ আছে সেই দিশটোৰ বিষয়ে গুৰুত্ব দিয়া উচিত নহয় লগতে ফিউচাৰৰ যিখিনি প্ৰেডিক্ট আছে সেই প্ৰেডিক্টখিনি আৰু পূৰ্বানুমান বা ভৱিষ্যতৰ লগত পূৰ্বানুমান কৰিবলৈ চেষ্টা কৰা উচিত বুলি তেওঁ মত প্ৰকাশ কৰিছিল চ' ইয়াৰে এই পলিচি চায়েন্সৰ যিখিনি পৰামৰ্শ আছে পৰামৰ্শখিনিৰ ভিতৰত আমি এটা উল্লেখযোগ্য আমি ফিচাৰ্ছ আমি ক'ব লাগিব যে কিদৰে পলিচি চায়েন্সে ঐতিহাসিক বিকাশৰ ওপৰত গুৰুত্ব দিয়াৰ উপৰিও আমাৰ ইয়াৰ যিখিনি ফিউচাৰ যিখিনি আমাৰ প্ৰেডিক্ট আছে সেই প্ৰেডিক্টখিনি বা ভৱিষ্যতৰ যিখিনি পূৰ্বানুমান আছে আমাৰ পলিচি চায়েন্স লৈ পলিচি মেকিং লৈ বা প্ৰশাসন লৈ বা পলিচি মানে ষ্টেট এখন বা ডেভেলপমেণ্ট কাণ্ট্ৰি এখন কিদৰে আগবাঢ়ি যাব পাৰি সেইখিনিৰ বিষয়ে পূৰ্বানুমান কৰিবলৈ
কিছুমান চেষ্টা কৰা দৰকাৰ য'ত নীতি বিজ্ঞানে বিশেষভাৱে সহায় কৰিব। তাৰ পিছৰ পৰামৰ্শটো হৈছে যে পলিচি চায়েন্সে বা নীতি বিজ্ঞানে কেৱল যুক্তিসংগত বা জ্ঞান ব্যৱহাৰ নকৰে, লগতে অতিৰিক্ত কিছুমান যুক্তিসংগত প্ৰক্ৰিয়া বা অযৌক্তিক প্ৰক্ৰিয়া তেওঁ ব্যৱহাৰ কৰে। নীতি বিজ্ঞানৰ এই দিশবিলাক বা যিখিনি তেওঁ পৰামৰ্শ আগবঢ়াইছিল, এই গোটেইখিনি তেওঁলোকে ষ্টেপ বাই ষ্টেপ আমাৰ পাঠ্যপুথিত মেনশ্যন কৰা আছে। তো নেক্সট আছিলে অপটিমাম ইউটিলাইজেশ্যন অফ পলিচি চায়েন্স। সমস্যাবোৰৰ সমাধান আৰু বিকল্প অন্বেষণ আৰু লক্ষ্যৰ যিখিনি স্পষ্টীকৰণ কৰিছিলে, তাৰ বাবে তেওঁলোকে নীতি বিশ্লেষণৰ এটা ব্যাপক এটা ব্যৱহাৰ তেওঁলোকে আমাক কৰিব লাগে বুলি তেওঁ মেনশ্যন কৰিছিলে। এটা অপটিমাম ইউটিলাইজেশ্যন অফ পলিচি চায়েন্স বুলি তেওঁ মেনশ্যন কৰিছে, যিহেতু এই নীতি সিদ্ধান্তসমূহ উৎসাহ পৃথক নীতি আৰু নিৰ্ধাৰণ কৰাৰ ওপৰত পৃথক আছিল। সেই অপটিমাম ইউজেছবিলাক তেওঁ ষ্টেপ বাই ষ্টেপ আমাৰ লেচনত আমাৰ ইনক্লুড কৰিছে, য'ত তেওঁ এটা কনচিডাৰেশ্যন অফ ইছ্যুজ, এক্সপ্লৰেশ্যন অফ অল্টাৰনেটিভ এণ্ড ক্লাছিফিকেশ্যন অফ গ'লছ ইয়াতে মেনশ্যন কৰিছে ফাৰ্ষ্ট টাইম। তাৰপিছতে তেওঁ যিখিনি সামগ্ৰিক নীতি আছে, সেই নীতিবিলাকৰ ওপৰত ডেভেলপমেণ্টৰ বিষয়ে তেওঁ চেষ্টা চলাইছিল এজ এ ডিষ্টিংক্ট এণ্ড ডিছক্ৰিট পলিচি ডিটাৰমিনেশ্যন। এইখিনিৰ ভিতৰতে তাৰপিছত আৰু কিছুমান অপটিমাম ইউটিলাইজেশ্যন পলিচি চায়েন্স আমি ড্ৰৰৰ বিভিন্ন ধৰণৰ আলোচনাৰ মাজেদি আমি আগবঢ়াই লৈ যাব পাৰোঁ। তেওঁৰ কিছুমান লেখনি আছিল ভেঞ্চাৰ অফ পলিচি চায়েন্স, তাত তেওঁ বিশেষভাৱে মেনশ্যন কৰিছিলে কিদৰে পলিচি চায়েন্সে বা তেওঁৰ যিখিনি অপটিমাম ইউটিলাইজেশ্যন ছিষ্টেম আছে, সেই ছিষ্টেমটোৰ জৰিয়তে আমি এডমিনিষ্ট্ৰেশ্যনটো আৰু কেনেদৰে ডেভেলপ কৰিব পাৰোঁ তাৰ বিষয়ে তেওঁ মেনশ্যন কৰিছিলে। নেক্সট আমাৰ ইয়াৰ পাৰ্টবিলাক আমি নেক্সট পৰ্যায়ত আমি আলোচনা কৰিম পলিচি মেকিং ডেভেলপমেণ্ট কেনেদৰে সম্ভৱ হয় ডেভেলপমেণ্ট কাণ্ট্ৰিজ আৰু ডেভেলপিং কাণ্ট্ৰিজ। আজি ক্লাছটো আমি ইয়াতে শেষ কৰিছোঁ।